সকলোৱে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ বিহপুৰীয়াত আৰু বিহপুৰীয়াত উপস্থিত হৈ অনুষ্ঠানৰ আৰম্ভণিতে আমি চালোঁ যে কাৰ শক্তি কিমান, কিন্তু এতিয়া আমি যুক্তিৰ তোলাচনীৰে চাম বিহপুৰীয়াত এবাৰ কাৰ শক্তি কিমান। এইবাৰ আমি যুক্তিৰ তোলাচনীত চাম বিহপুৰীয়াত কাৰ শক্তি কিমান। প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ কংগ্ৰেছৰ পৰা। প্ৰথমতে এবাৰ আমাৰ অনুষ্ঠানটো আৰম্ভণিতে জনাব বিচাৰিছোঁ সমৰ্থকসকল আছে? ঠিক আছে, ধন্যবাদ। এতিয়া শক্তি চালোঁ, এতিয়া চাম যুক্তিৰ তোলাচনীত। হয়, ধন্যবাদ জনাইছোঁ। প্ৰত্যেকটো ৰাজনৈতিক দলৰ সদস্যসকল আছে আৰু প্ৰত্যেকটো পদিয়ামতেই ৰাজনৈতিক দলৰ সদস্যসকলো আছে আৰু শিক্ষাবিদ আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দুলাল মহন্ত ছাৰো আমাৰ মাজত আছে নিৰপেক্ষ বিশ্লেষক হিচাপে। প্ৰথমতে কংগ্ৰেছৰ ওচৰলৈ যাব বিচাৰিছোঁ। 10টা বছৰ বিৰোধীৰ আসনত আৰু লগতে বিহপুৰীয়াতো বিধায়ক আপোনালোকৰ প্ৰতিনিধি নাই। এবাৰ উদ্ধাৰ সম্ভৱ হ'বনে আপোনালোকৰ? 100%, সম্পূৰ্ণ 100% উদ্ধাৰ হ'ব। যুক্তিটো বহুত আছে, কিন্তু তথাপিও আপোনালোকক প্ৰথমে মই আৰম্ভ কৰিছোঁ যে মই বেলেগ কথা নকওঁ, বিহপুৰীয়া সমষ্টিৰ কথা। উন্নয়ন, প্ৰথমে আমি উন্নয়নৰ কথা কওঁ। উন্নয়নৰ ঢাক ঢোল বজাই আছে বৰ্তমান শাসক পক্ষই। বিহপুৰীয়াত 2খন টাউন কমিটি, 19খন পঞ্চায়ত আৰু 206টা বুথ আছে। আপোনাক যদি মই এটা বুথত এটা ৰাস্তাকে ধৰিব কওঁ, 206টা ৰাস্তা এতিয়া এনেকুৱা অৱস্থাত আছে য'ত বাৰিষা যাব নোৱাৰে বোকাৰ কাৰণে, খৰালি যাব নোৱাৰে পানী আপোনাৰ ধূলিৰ কাৰণে। এনেকুৱা হৈছে উন্নয়ন। আৰু উন্নয়ন আপুনি যদি চাই শুনক, তেখেতলোকে আৰু ক'ব বহুত কৰিছোঁ। মই আপোনাক এটা উদাহৰণ দিওঁ। গৰুবন্ধা পঞ্চায়তত তেওঁলোকে অমৃত সৰোবৰ খান্দিছিলে, একদম সুন্দৰ খান্দিছে, হয়, একদম ধুনীয়াকৈ খান্দিছে। পানী ওলাই নোলাই তাত দৰকাৰ নাই, উন্নয়ন হৈছে, কিন্তু পইচাৰ ভাগ বতৰটো কিন্তু ঠিকেই হ'ল। 2টা অমৃত সৰোবৰ, পানীয়েই নাই আজিলৈকে, কোনো ব্যৱস্থাই নাই, পুখুৰী নে ক'ৰবাত কোনোবাই জমা কৰি থৈছে, খালটা খান্দি থৈছে, কোনো ঠিক নাই। এয়া হৈছে উন্নয়ন। আৰু বাকী বহুতখিনি বিষয় আছে। উন্নয়নৰ প্ৰসংগলৈ আহিলে এইবাৰ উন্নয়ন বিহপুৰীয়া বিধানসভা সমষ্টিত এইবাৰ উন্নয়ন এইবাৰ নিৰ্বাচনী ইছ্যু হ'বনে নহয় বিজেপিৰ ফালৰ পৰা জানিব বিচাৰিম। 100% উন্নয়নৰ ওপৰতেই আমাৰ সকলো। বিজেপিয়ে উন্নয়ন সঁচা অৰ্থত কৰিছে। 70 বছৰত যি কংগ্ৰেছে অসমক মাহিয়াৰ দৃষ্টিৰে চাইছিল, যি কংগ্ৰেছে অসমক অসমীয়া জাতিক শেষ কৰিছিল, যি কংগ্ৰেছে বাহিৰৰ পৰা মানুহ আনি আমাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল, 860জন অসমীয়া ডেকাৰ তেজ খাইছিল, সেই কংগ্ৰেছে ডেভেলপমেণ্টৰ কথা ক'লে আমি নামানো। আমি ইয়াত উন্নয়ন কৰিছোঁ, চাৰিওফালে উন্নয়ন। বিহপুৰীয়া সমষ্টিত আপুনি চাওক, গুৰুজনাৰ পবিত্ৰ ভূমি আজি কিমান সুন্দৰ এটা গতিৰে আগবাঢ়িছে। আৰু আমাৰ সেই গুৰুজনাৰ নামেৰে মাধৱদেৱ বিশ্ববিদ্যালয়, গুৰুজনাৰ নামেৰে সেই মাধৱদেৱ কলাক্ষেত্ৰ আৰম্ভ কৰিলে, ভগা চিগা কৰি এৰি পলাল। গতিকে ভগা চিগা কৰি এৰি পলোৱা সেই ভগা চিগাক টাপি টুপি সুন্দৰ কৰি আজি অসমৰ ৰাইজলে ভকত বৈষ্ণৱৰ আগলৈ আগবঢ়াই মাধৱদেৱ কলাক্ষেত্ৰক আজি জিলিকাই তুলিছে। তেতিয়া বিহপুৰীয়াৰ বিধায়ক কোন আছিল কংগ্ৰেছৰ দিনত? তেতিয়া ভূপেন বৰা আছিল। খুব সুন্দৰ কথা কৈছে, ভূপেন বৰা ছাৰ আছিল। আৰু তেওঁলোকে বিজেপিয়ে উন্নয়ন ইমানেই কৰিলে যে বিজেপিৰ মানুহে উন্নয়ন কৰিব নোৱাৰি, কংগ্ৰেছৰ পৰা এতিয়া ধাৰত ল'বলগীয়া হ'ল, হায়াৰ কৰিবলগীয়া হ'ল। আজি হায়াৰ কৰি গ'ল কংগ্ৰেছৰ পৰা সেইজন মানুহক উন্নতি কৰিবলৈ, যিজনে উন্নতি নকৰিলে বুলি চিঞৰিলে আজি অতদিনে, সেইজনক আজি লৈ গৈছে। কথাত গুৰুত্ব নিদিয়ে। অসমবাসীয়ে দেখি আছে, অসমবাসীয়ে চাই আছে, সকলোৱে জানে যে যিজনৰ বদনাম গাইছে বিহপুৰীয়া সমষ্টিত, অসমৰ প্ৰেক্ষাপট নকওঁ, বিহপুৰীয়া প্ৰেক্ষাপট ক'ম, যিজনে বিহপুৰীয়াত বদনাম কৰিলে, তেওঁলোকে যাৰ বদনাম কৰাইছে সেইজনক লৈ গৈছে। আমাৰ উন্নয়ন লাগে, উন্নয়ন কৰি দিব সেইজন মানুহে, যিজনে উন্নতিয়ে নকৰিলে। দল তৃতীয় বুলি ভাবোঁ, ঠিক আছে, প্ৰথম বুলি ভাবোঁ। দল দ্বিতীয়, ব্যক্তি তৃতীয়। গতিকে আমি ব্যক্তি বিশেষক লৈ নহয়, ডেভেলপমেণ্টক লৈ যদি সাহস আছে, 70 বছৰত কি কৰিলে, 14 চনৰ পৰা নিশ্চয় আপোনাক 70 বছৰ মই এতিয়া দিব পাৰোঁ, 70 বছৰ। আপুনি যিখন স্কুলত পঢ়ি পেলাই আজি কথা কৈ আছে সেইখন কংগ্ৰেছৰ দিনত হোৱা স্কুল। যিখন স্কুল আপুনি পঢ়ি কথা কৈছে সেইখন কংগ্ৰেছে বনোৱা স্কুল। ঠিক আছে। গুৱাহাটী পায় আজি তাৰিখত, কেইঘণ্টাত গুৱাহাটী পায়? মেডিকেল কলেজ ডিব্ৰুগড় কেইঘণ্টাত পায়? উত্তৰ পাৰ, দক্ষিণ পাৰ। কেতিয়াবা ভাবিব পাৰিছিলে সুৰংগ গহপুৰৰ পৰা হ'বলৈ ওলাইছে অলৰেডি টকা। ঠিক আছে। আমি আকৌ যাম। আমি অসম গণ পৰিষদৰ প্ৰতিনিধিজনৰ ওচৰলৈ আহিছোঁ। এইবাৰ বিপৰীত কি হ'ব অসম গণ পৰিষদৰ স্থিতি? এতিয়া সমগ্ৰ ৰাজ্যত আমি দেখিলোৱেই, সমগ্ৰ ৰাজ্যত এতিয়া তৃণমূলত ক্ষোভ, বিপৰীয়াতো আমি ক্ষোভ দেখিছোঁ। গতিকে এইবাৰ অসম গণ পৰিষদৰ স্থিতি কি হ'ব বিপৰীয়াত? অসম গণ পৰিষদ দলে এইবাৰ বিহপুৰীয়া সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিম। এইবাৰ বিহপুৰীয়া সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব। বিহপুৰীয়া সমষ্টিত অসম গণ পৰিষদ দলৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ সন্মানীয় সভাপতি মাখন তামুলী দেৱে ইয়াত নেতৃত্ব প্ৰদান কৰিব আৰু বিহপুৰীয়া সমষ্টিক উন্নয়নৰ জোৱাৰ আনিব। বিশেষকৈ 2টা টাৰ্ম আমি 2016 আৰু 2021ত মিত্ৰতাৰ ভিত্তিত আমি মিত্ৰতাক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিকে আসনখন এৰি দিছিলোঁ আৰু মিত্ৰতাৰ ধৰ্ম অনুসৰি এইবাৰ অসম গণ পৰিষদ দলে এইখন আসন লাভ কৰিব আৰু বিহপুৰীয়া সমষ্টিত অগপৰ জয় জয়কাৰ হ'ব। যদি আসন লাভ নকৰে, যদি এৰি নিদিয়ে বিহপুৰীয়াক,
তেতিয়া বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নে কেনেধৰণৰ চিন্তা চৰ্চা? আচলতে এতিয়ালৈকে আমাৰ তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই, কিন্তু বিকল্প চিন্তা হ'ব পাৰে আৰু আমি অসম গণ পৰিষদ দলে বিহপুৰীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। ঠিক আছে, প্ৰত্যেকটো ৰাজনৈতিক দলৰ আমি প্ৰতিনিধিৰ পৰা আমি মন্তব্য জানিলোঁ। এতিয়া নিৰপেক্ষভাৱে আমি কিছুমান কথা আমি নিৰপেক্ষ বিশ্লেষক হিচাপে আমন্ত্ৰণ কৰিছিলোঁ মহন্ত ছাৰক, দুলাল মহন্ত ছাৰক। ছাৰৰ পৰা জানিব বিচাৰিম এইবাৰ বিশেষকৈ বিহপুৰীয়াৰ ৰাইজৰ মন আৰু মগজুত নিৰ্বাচনী কোনবিলাক ইছ্যুৱে বিশেষকৈ ক্ৰিয়া কৰিব? ধন্যবাদ জনাইছোঁ। মই জয়তে আমাৰ সমষ্টিৰ সকলো ভোটাৰক আৰু সকলো দলৰ কৰ্মকৰ্তাক এটা অনুৰোধ জনাইছোঁ। ফাকুৱাৰ আনন্দ শেষ হৈছে, আগত বহাগ বিহু আহিছে আৰু আমাৰ বিহপুৰীয়া সমষ্টিৰ যাতে প্ৰতিজন ভোটাৰে ভোটদান কৰে আৰু শান্তিপূৰ্ণ যাতে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে, এইটো মোৰ প্ৰথম অনুৰোধ। দ্বিতীয় কথাটো হৈছে বিহপুৰীয়া সমষ্টিৰ মই এজন ভোটাৰ হিচাপে আৰু বিহপুৰীয়া সমষ্টিৰ এজন শিক্ষক হিচাপে অৱসৰপ্ৰাপ্ত। আমি এটা সময়ত কিছু ৰাজনৈতিক চিন্তা চৰ্চাতো জড়িত আছিলোঁ। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যদিও অসমত সামগ্ৰিকভাৱে উন্নয়ন হ'ল, কিন্তু বিহপুৰীয়া বিধানসভা সমষ্টিত আমাৰ বিশ্ববিদ্যালয় হ'ল ঠিকেই, কিন্তু আজি বিহপুৰীয়া নগৰত মই যিটো ৱাৰ্ডত বাস কৰোঁ সেই ৱাৰ্ডৰ 700 মিটাৰ কাম কৰা নহ'ল। এইটো সকলোৱে জানে, ইয়াত থকা সকলোৱে জানে। সেই 700 মিটাৰ কাম কৰিবৰ কাৰণে পইচা নোলাল। এইটো কিয় নোলাল, কাৰ পৰা নোলাল, এই কথাটো লৈ আমি স্বয়ং মুখ্যমন্ত্ৰীলৈ কাগজ দিব লগা হ'ল। গতিকে বিহপুৰীয়া নগৰক, আৰু দ্বিতীয় কথাটো হৈছে 66 চনৰ পৰা বিহপুৰীয়া নগৰক বঞ্চিত কৰি ৰখা হৈছে, মানে মহকুমাৰ পৰা বা সমজিলাৰ পৰা। এই ক্ষেত্ৰত আমি বহুত যুঁজিলোঁ। মই সিদিনাও এটা বাইটত কৈছোঁ যে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে আপোনালোকে এতিয়াও সময় আছে, বিহপুৰীয়াক সমজিলালৈ উন্নীত কৰক। কিন্তু তাকে নকৰাৰ ফলত বিহপুৰীয়াৰ উন্নয়ন আশা কৰা মতে হোৱা নাই, উন্নয়ন ব্যাহত হৈছে। তাৰ বাদ দি মই এইটো কথা ক'ব বিচাৰোঁ যে বাকী কিন্তু কিছুমান উন্নয়ন হৈছে, তুলনামূলকভাৱে উন্নয়ন হৈছে যদিও যিটো আশা কৰা ধৰণৰ উন্নয়ন এইবাৰ আমি হোৱা দেখিবলৈ নাপালোঁ। এই কথাটোৱে কিন্তু বিহপুৰীয়াবাসীৰ মনত যথেষ্ট মানে প্ৰতিক্ৰিয়া সৃষ্টি কৰি আছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ ছাৰ। বিহপুৰীয়া মানুহৰ মনত, বিহপুৰীয়া জনসাধাৰণৰ মনত যি ক্ষোভ আছে সেই ক্ষোভৰ কথা নিৰপেক্ষভাৱে ছাৰে ক'লে। মহিলা প্ৰতিনিধিৰ ওচৰৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। বাইদেউ, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইবাৰ বিশেষকৈ মহিলাক এইবাৰ ৰাজনীতিত প্ৰত্যেকটো ৰাজনৈতিক দলেই অগ্ৰাধিকাৰ দিম বুলি কৈছে। এতিয়া অৰুণোদয়, আপোনাৰ মহিলা উদ্যমিতা, এই আঁচনিবিলাকে এতিয়া বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত যথেষ্ট ভিৰ, বিশেষকৈ মহিলা আৰু মহিলাক টাৰ্গেট কৰিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আঁচনিসমূহৰ কথালৈ যদি যাওঁ। গতিকে বিহপুৰীয়াত এই অৰুণোদয় হিতাধিকাৰীসকলে, এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক হিতাধিকাৰী বুলি ক'লে বেয়া নাপায়, নিজেই কয় যে হয় হিতাধিকাৰী, ভোট দিবৰ কাৰণে আমাৰ এনেধৰণৰ আঁচনি। গতিকে এই হিতাধিকাৰী আঁচনিসমূহে এইবাৰ বিহপুৰীয়া মহিলাসকলক কেনেধৰণে চুই যাব বুলি ভাবে? নিশ্চয়কৈ চাওক, আজি আমি ৰাজগড় পঞ্চায়তৰ পৰা আহিছোঁ। তাত আমি এতিয়া 600 মহিলাক আমি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা তেখেতসকলক কিছুমান অনুদান দিবলগীয়া হৈছে, যিখিনি তেখেতসকলে অৰুণোদয় পোৱা নাই, অৰুণোদয়ৰ পৰা তেখেতসকল বঞ্চিত হৈ আছে আৰু কোনো দল সংগঠনত বা তেখেতসকল নাই, নিৰপেক্ষ মানুহ তেখেতসকলক। আমি কংগ্ৰেছ দলৰ পৰা তেখেতসকলক আজি এতিয়া হাতে হাতে সকলোকে তেনেদৰে অনুদান আগবঢ়াই আহিছোঁ। নিশ্চয়কৈ এইবাৰ বিহপুৰীয়া সমষ্টিত দেখিছোঁ যে মহিলাসকলক যিমান অগ্ৰাধিকাৰ দিব লাগিছিল সিমান অগ্ৰাধিকাৰ দিয়া নাই। আমি এগৰাকী মহিলা হিচাপে, আমি কৰ্মী হিচাপে বহুত সময়ৰ পৰা বিহপুৰীয়া নাৰায়ণপুৰ অঞ্চলত আমি যদিও ঘূৰি ফুৰিছোঁ, তথাপিতো কোনো ধৰণৰ আঁচনি বা কিবাৰ উন্নয়ন দেখা নাই। উন্নয়ন কৰিছে, কিছুমানক যিবোৰে পাবলগীয়া হৈছে, যিবিলাকে পাব লগায় সেইবিলাকে পোৱা নাই, আৰু যিবিলাকে পাব নালাগে তেওঁলোকে পাইছে। ধন্যবাদ জনাইছোঁ। আঁচনিত বৈষম্যৰ কথা কৈছে, আঁচনিত বৈষম্য হোৱাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ ফালৰ পৰা, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত। সন্মানীয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ দক্ষশীল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যি কৰ্মৰাজি, গতিশীল কৰ্মৰাজিত আমি আজি ক'বলৈ বুকুত হাত তুলি আমি ক'ব পাৰোঁ যে বিজেপিৰ দিনত কোনো দল নিৰ্বিশেষে, দুখীয়া ধনী নিৰ্বিশেষে সকলোৱে সুবিধাবিলাক পাইছে। এতিয়া চাওক আপোনালোকৰ, আমাৰ এতিয়া এদিন আপোনাৰ এমাহ হোৱাই নাই, আমাৰ উদ্যমিতা আঁচনি 33,000 মহিলাই পাইছে। তাত কোনো দল চোৱা নাই, কৈছিলে নেকি আমাৰ বিজেপিয়ে চাইছিলে নেকি এইবাৰ কংগ্ৰেছ বিজেপি বুলি? কোনেও চোৱা নাই। কিন্তু চাওক, অৰুণোদয় আঁচনিত তেনেকৈ 30,000 মহিলাই পাইছে, 35,000 মহিলাই পাইছে বুলি কৈছে। বহুত মহিলাৰ মুখত হাঁহি বিৰিঙিছে। এখন ঘৰ থাকিবলৈ, এখন ঘৰ, এটা পৰিয়াল থাকিবলৈ ধুনীয়া এটা আৱাস গৃহ পাইছে। আগতে পইচা দিবলগীয়া হৈছিলে, কিন্তু এতিয়া এটা ঘৰৰ, এটা সুখত শান্তিত এটা পৰিয়ালে এসাঁজ ভাত খাবলৈ তেওঁলোকে এটা উপায় পাইছে। তেওঁলোকে উন্নয়ন দেখা নাই নেকি? এতিয়া আমাৰ বিশেষকৈ আমাৰ চৰকাৰখনে ইমান ধুনীয়া কাম কৰি আছে, তেওঁলোকে কোনো দেখা নাই। ফ্ৰী চাউল পাইছে। আমাৰ বিশেষকৈ আমাৰ যিসকল শিক্ষাৰ ল'ৰা ছোৱালী, মানে কলেজৰ ছোৱালীবিলাকে আঁচনি পাইছে। কি পোৱা নাই আপোনালোকে? এটাই নিযুত মইনা আঁচনি পাইছে, স্কুটি পাইছে। তেওঁলোকৰ শিক্ষাৰ যি
দক্ষতা অনুযায়ী তেওঁলোকে স্কুটি পাইছে, কি পোৱা নাই আপোনালোকে কি দেখা নাই কওক? বিনামূলীয়া চাকৰি পাইছে, পাইছিলে নেকি? কংগ্ৰেছৰ দিনত চাকৰি পাইছিলে নেকি? কওক আপোনালোকে। বুকুত হাত তুলি ক'ব পাৰিম বিজেপিৰ দিনত বহুত উন্নয়ন হৈছে, বুকুত হাত তুলি হাজাৰ বাৰ ক'ব পাৰিম। আপোনালোকৰ হয়, অংগনবাড়ী মই এই বিষয়ত মই ক'ব বিচাৰিম। কোনে ক'ব বিচাৰিব? এটকাও নিদিয়াকৈ আপুনি কোন কংগ্ৰেছৰ দলৰ? দিনত অংগনবাড়ী চাকৰিৰ মই দাম তাৰ কিমান হৈছিলে? আগত তেখেতৰ বাইদেউগৰাকীয়ে এতিয়া কিমান কথাটো ক'ব নিবনুৱাই বিচাৰিছোঁ। বিনা কংগ্ৰেছৰ পইচাত ফালৰ পৰা নিজৰ শিক্ষাৰ নিশ্চয়, বলত নিশ্চয়। চাকৰি পাইছে, লাজ লগা নাই নিশ্চয়। আপোনালোকৰ? এই উন্নয়ন দেখি আপোনালোকে কি চশমা পিন্ধি আহিছে? নিশ্চয় নিশ্চয় মই বাইদেউগৰাকীক ধন্যবাদ জনাইছোঁ। প্ৰথমে কি চশমা মই বাইদেউগৰাকীক ধন্যবাদ জনাই ক'ব লাজ বিচাৰিছোঁ পাব তেখেতে আপোনালোকে। আঁচনিৰ কথা ক'লে। 70 বছৰত মই একো দেখা নাপালে। কম্বল সূতা নাই, আমিও কম নেকি? লৈ মানুহক ডেভেলপমেণ্ট দাদা, আমিও কম নেকি? কম্বল সূতা আঁঠুৱা তাৰ বাদে আপোনালোকৰ নাই, আমিও কম ডেভেলপমেণ্ট নেকি? নাই। কম্বল কোটাৰ কথা কৈছে। নহয়, নহয়, মই কথাটো কৈ ল'ব বিচাৰিছোঁ। আচলতে আঁচনিৰ যি কথা কৈছিলে মই কথাটো কৈ ল'ব বিচাৰিছোঁ। বাইদেউগৰাকী প্ৰথমে ধন্যবাদ জনাইছোঁ যে আমাক আঁচনি যথেষ্ট দিছে, দল বৰ্ণ নিৰ্বিশেষে। ঠিক আছে, যদি আপুনি মোৰ ওচৰলৈ আহে মই মোবাইলটো লগ ইন কৰি আপোনাক দেখাম। মই এজন কেণ্ডিডেট CM AAA 2.0 মই পুৰাইছিলোঁ, ফাইনেল লিষ্টত মোৰ নাম আহিছে। মই ফিচাৰী প্ৰজেক্ট দিছিলোঁ, লিষ্ট মোৰ হাতত আছিলে। আৰু ইয়াত কোনে কাটিছিলে জানে? মই কংগ্ৰেছত। হয়, আজি মই কংগ্ৰেছী, সেইটো কাৰণে মোৰ নাম কটা হৈছিলে। কটা মানুহজনো আজি ইয়াত বহি আছে, দলৰ সকলো মানুহ বহি আছে। চাব নেকি? মই লগ ইন কৰি দেখাম, OTP আহিব, লগ ইন আহিব। মোৰ CM AAA কটা হৈছিলে কিয়? আজি শুনক, দল বৰ্ণ নিৰ্বিশেষে ইয়াত বহি আছে, তেতিয়া মই কংগ্ৰেছীৰ কাৰণে কটা হৈছিলে। আৰু তেওঁলোকে কয় যে দল বৰ্ণ নিৰ্বিশেষে কৰিছে। মই ব্যক্তিজনক এটা কথা ক'ম, তেওঁ কংগ্ৰেছ বুলি কৈছে, CM AAA নাই বুলি কৈছে। হয়। আমাৰ ভোলাবৈত কংগ্ৰেছৰ বুথ প্ৰেচিডেণ্ট এই পবিত্ৰ চৌধুৰী পাইছে। কৰা হয়, ভাল কি জানো? কাৰণে পাইছে? তেওঁ কি কাৰণে প্ৰথম পাইছে? নাই, কি নিশ্চয় কাৰণে পাইছে, পাইছে? নিশ্চয়। তেওঁ মই ডাটা লৈ আহিছোঁ, এঘাৰ পবিত্ৰ তাৰিখত- চৌধুৰীৰ ফোন এঘাৰ নম্বৰ মোৰ তাৰিখত হাতত তেওঁ আছে। 2 নম্বৰ কিস্তি পাব। নিশ্চয় পবিত্ৰ চৌধুৰীৰ ফোন নম্বৰ মোৰ হাতত আছে। যদি এনেকুৱা প্ৰয়োজন হয় মই আপোনাক ক'বলৈ বাধ্য। মই আমাৰ- জানো, মই জানো। বিজেপি দলে পবিত্ৰ চৌধুৰী CM AAA 1.0 বিজেপি দলে ইমান 2.0 নহয়, 1.0 দীপ শৰ্মা কেণ্ডিডেট আছিলে আচলতে কংগ্ৰেছৰ। আচলতে কেণ্ডিডেটৰ চৰকাৰী মেছেজক অৰুণোদয় চৰকাৰী দিছে। আঁচনি আচলতে শুনক, চৰকাৰী আঁচনি যিটো কৈছে তেওঁ চৰকাৰী 1.0 আঁচনিসমূহক পবিত্ৰ চৌধুৰীৰ ফোন ৰাজনীতিৰ নম্বৰ কথা আছে, কোৱাতকৈ লাগিব পাৰে। তেওঁ আমি 1.0 উন্নয়নৰ কথা তেওঁ কওঁ। তেতিয়া বিজেপি দলত আছিলে। ইয়াত উন্নয়নৰ কথা আহকচোন। ঠিক আছে, ঠিক আছে, ঠিক আছে। এতিয়া আমি দেখা পালোঁ, আমি অসম গণ পৰিষদৰ ফালৰ পৰা আমি জানিব বিচাৰিম যে যুঁজখন দেখিছোঁৱেই কংগ্ৰেছ আৰু বিজেপিৰ মাজত এই আঁচনি হিতাধিকাৰী উন্নয়ন এই কথা বতৰাবিলাক চলি আছে। এই যুঁজখনৰ মাজত এতিয়া অসম গণ পৰিষদে বিহপুৰীয়া বিধানসভা সমষ্টিত নিজক কেনেকৈ প্ৰতিষ্ঠা কৰিব? ক'ৰবাত সুৰুঙা পাইছে নে আপোনালোকে বিচাৰি? 2016 চন আৰু 2021 চনত আমি আসনখন আমি বিজেপি দলৰ লগত মিত্ৰতা পূৰ্ণভাৱে আমি ইলেকশ্যনত অৱতীৰ্ণ হৈছিলোঁ। গতিকে এইবাৰ আমি অসম গণ পৰিষদে 2026 চনত আসনখন আমি বিচাৰিছোঁ। গতিকে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতো কথা পাতিছোঁ। যিহেতু আমাৰ দলৰ শক্তি যথেষ্ট মজবুত হৈছে, আমি বুথ কমিটিবিলাক আমাৰ শক্তিশালী হৈছে, আমাৰ আঞ্চলিকবিলাক আমাৰ শাখাবিলাক সকলো শক্তিশালী হৈছে। গতিকে আমি 2026 চনত আমি আসনখন পাম বুলি আমি সম্পূৰ্ণ আশাবাদী। আটাইতকৈ ডাঙৰ কথাটো হৈছে অসম গণ পৰিষদ দলৰ যিটো সুৰুঙাৰ কথা আপুনি কৈ আছে, অসম গণ পৰিষদ দলে বেলেগকৈ সুৰুঙা ল'ব নালাগে। বিহপুৰীয়া সমষ্টিটো অসম গণ পৰিষদ দলৰ দুৰ্গ। যিটো সময়ত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছে ইয়াত ইলেকশ্যন খেলিছিলে, সেই সময়ত আপোনালোকে ভোটৰ পেটাৰ্ণটো চাওক। আৰু 2016 চনত যেতিয়া আমি মিত্ৰতাৰ পাশত আবদ্ধ হ'লোঁ, সেই সময়ত ভোটৰ পেটাৰ্ণটো চাওক। আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে, আজিৰ দিনটোত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বাকী দলসমূহৰ প্ৰাৰ্থীকেইজনৰ গ্ৰহণযোগ্যতা আৰু অসম গণ পৰিষদ দলৰ যিজন প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰদ্ধাৰ ব্যক্তি মাখন তামুলীদেৱৰ যিটো গ্ৰহণযোগ্যতা আটাইতকৈ বেছি। আৰু সেয়েহে ইয়াত সুৰুঙা আমাক বেলেগকৈ লাগিব বুলি আমি ভবা নাই। অসম গণ পৰিষদৰ যদি প্ৰাৰ্থী হয়, এতিয়া ইয়াতে প্ৰাৰ্থীৰ ক্ষেত্ৰত যে কৈছে যে অসম গণ পৰিষদৰ যিগৰাকী প্ৰাৰ্থী তাৰ তুলনাত গ্ৰহণযোগ্যতাটোৰ কথা কৈছে, আৰু অসম গণ পৰিষদে যদি ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, ভাৰতীয় জনতা পাৰ্টীৰ কিবা অসুবিধা হ'ব নেকি, কিবা বিপদ হ'ব নেকি? মুখ্যমন্ত্ৰীয়ে কিন্তু মুকলিকৈ কৈছে, যদি মুখ্যমন্ত্ৰীয়ে মুকলিকৈ কৈছে যদি অসম গণ পৰিষদে সঁচাকৈ টিকেট আনিব পায়, আমি ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদত আমি থাকিম, আমি ভোট দিম, আমি অসম গণ পৰিষদ পাৰিজনক আমি জিকাই লৈ যাম। টিকেট যে আনে আমাৰ যদি বিজেপিয়ে টিকেট পায়, বিজেপিয়ে খেলিব, গণ পৰিষদে টিকেট পালে আমি অসম গণ পৰিষদ আমাৰ ভাই আৰু অসম গণ পৰিষদে ছাত্ৰ আন্দোলনৰ সময়ৰ পৰাই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বিহপুৰীয়া সমষ্টিত আহি যুগ বুঢ়া হলৰ ওচৰত সভা কৰি গৈছিল। এই অসম আন্দোলন সম্পৰ্কে তেওঁ এটা মধুৰ বক্তব্য দি গৈছিল। গতিকে আমি অসম গণ পৰিষদ আমাৰ সদায় ভাই, তেওঁলোকে টিকেট পালে আমাৰ বিজেপিয়ে ফ্ৰেণ্ডলি আমাৰ নহয়, আমি ফ্ৰেণ্ডলি নকৰোৱে। তেওঁলোকে যদি টিকেট আনে, আমাৰ টিকেট পায়, আমি তেওঁলোকক ভোট দিম। আমি ওৱান টু অল এজিপিক আমি সহায় কৰিম। ৰাজ্যিক নেতৃত্ব আছে, বিজেপিৰ ৰাজ্যিক নেতৃত্ব আছে, দুই নেতৃত্ব হিচাপ কৰি আমাক যি দিব আমি গ্ৰহণ কৰিম। ঠিক আছে। এতিয়া প্ৰাৰ্থীৰ গ্ৰহণযোগ্যতাটোৰ কথা আহিলে, আপোনালোকৰ প্ৰাৰ্থীৰ গ্ৰহণযোগ্যতাৰ প্ৰসংগত যদি জনায়। নিশ্চয়, আমাৰ ইতিমধ্যে টিকেট ঘোষণা হৈ গৈছে, সকলোৱে জানে। বিহপুৰী এনেকুৱা এটা সমষ্টি, অসমৰ আটাইতকৈ জনপ্ৰিয় সমষ্টি, বৰ্তমান চৰ্চাত থকা সমষ্টি, আৰু ইতিমধ্যে প্ৰথম এই কেটেগৰী লিষ্টত ঘোষণা
ঘোষণা কৰিছে চৰ্দাৰ নাৰায়ণ ভূঞাদেৱ ওৰফে ৰাম ভূঞা। ইতিমধ্যে তেখেতৰ নাম ঘোষণা কৰিছে। আপুনি যদি চাব যায় চৰজমিন তদন্ত কৰিব যায় প্ৰতিটো গলিয়ে গলিয়ে বুথে বুথে গাঁৱে গাঁৱে প্ৰত্যেক জেগাত কেৱল এটাই নাম, কেৱল ৰাম ভূঞা। এতিয়া এটা শ্লোগান ওলাইছে, লোৱা নাম ৰাম ৰাম, কেৱল ৰাম ভূঞাৰ নাম। আপুনি বাচ্চাক সোধক, আপুনি স্কুললৈ যেতিয়া নাৰ্চাৰী ল'ৰা ছোৱালী লৈ যায় নহয়, অভিভাৱকে যেতিয়া লৈ যায় তেতিয়া বাচ্চাটোৱে কয় ৰাম ছাৰ ৰাম ছাৰ ৰাম ভূঞা। প্ৰত্যেকে ৰাম নাম লৈ আছে বৰ্তমান ইমানেই বেছি। এজন শুদ্ধ সমাজ সেৱক উপযুক্ত সময়ত উপযুক্ত উত্তৰ দিবলৈ সাজু হৈ আছে। নিশ্চয় নিশ্চয় আমি সেইটো না, আমি আপোনালোকৰ পৰা নহয় সম্পূৰ্ণ বিহপুৰীয়া সমষ্টি ৰাইজৰ পৰা আশা কৰিছোঁ। সমষ্টি ৰাইজে উত্তৰ দিব। এইবাৰ বিহপুৰীয়া সমষ্টিবাসী ৰাইজ উৎফুল্লিত ৰাম ভূঞা দেৱক পায়। আমাক আশীৰ্বাদ দি আহিছে মুখ্যমন্ত্ৰী আহোঁতেন। এইটো অলিয়াই গলিয়ে নহয়, অলিয়াই গলিয়ে আজি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত অলিয়াই গলিয়ে সোমোৱাটো এইটো সত্য। তাৰ প্ৰমাণ স্বয়ংপাতি কেৰকেৰ বালিগাঁও বানুমুখ, য'ত সোৱণশিৰি সিপাৰে পকা ৰাস্তা জেগা নাছিল। বিজেপিৰ দিনত পকা ৰাস্তা আজি 4 কিলোমিটাৰ অধিক ৰাস্তা হ'ব। এতিয়া আজি আধা কিলো হ'ল কাম আৰম্ভ হ'ব। আৰু তাত বিজুলী বাতি দেখা নাছিল স্বাধীনতা কালৰ পৰা। 2021 চনত ইয়াত এতিয়া ডক্টৰ অমিয় ভাই MLA হৈ তাত বিজুলী বাতি পোহৰ পালে। তেতিয়া কংগ্ৰেছে অলি গ'লে কোনো চিনি পোৱা নাছিল। তেওঁলোকে কৈছিল যে সেই সময়ত কংগ্ৰেছী নেতাবিলাকে কৈছিল যদি জনজাতিৰ মাজত যদি ৰাস্তা বনাবলৈ যায় গাহৰিয়ে খহাই পেলাব বুলি কয়। কিন্তু আজি বলক গাহৰিয়ে খাই পেলাব বুলি কয়। কিন্তু আজি সেই খাই পেলোৱা ব্যৱস্থাটো নাই। বিজেপি আজি কাৰ্য কৰি গৈছে। বুৰতিত যাওক, আজি বান প্ৰতিৰোধ হৈ গ'ল। আজি আপোনালোকে বাদুলি পাৰলৈ বলক, ধূনাগুৰি বাদুলি পাৰলৈ বলক, বনপুৰ জামুগুৰিলৈ বলক। আমাৰ চৰকাৰ গঠন নহওঁতে বনপুৰ জামুগুৰিত ডক্টৰ অমিয় কুমাৰ ভূঞাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 35 লাখ টকা এতিয়া আকৌ কাম আনি তাত কাম আৰম্ভ কৰিছে গৰাখনীয়া। আপুনি বুৰতিত যাওক। এটা কথা ভাল লাগিছে এইখিনিতে আমাৰ দৰ্শকক এটা কথা জনাওঁ যে এটা কথা খুব ভাল লাগিছে যে এইকেইদিন যদি আপোনালোকে যদি বিহপুৰীয়াৰ নিউজ যদি চাই এটা প্ৰসংগ খুব মানে চৰ্চা বিশেষকৈ আৰু খুব ভাইৰেল হৈছে চালানী থলুৱা। কিন্তু আমাৰ অনুষ্ঠানটোত আজি আৰম্ভণিৰ পৰা আমি এটা কথা ভাল পাইছোঁ যে এই চালানী লোকেলৰ প্ৰসংগটো হোৱা নাই, উন্নয়নৰ প্ৰসংগ আহিছে আৰু প্ৰাৰ্থীৰ গ্ৰহণযোগ্যতাৰ প্ৰসংগটো হৈছে। এই কথাটো ভাল লাগিছে, খুব ভাল লাগিছে, খুব ভাল লাগিছে। কিন্তু লগতে তেখেতৰ চালানী লোকেলটো চলিবই নেকি? নাই নাই, সেইটো চলিব, নিশ্চয় চলিব। কিন্তু বৰ্তমান তাতকৈ বেছি উন্নয়নৰ কথা যে ইমানেই উন্নয়ন কৰিলে বিহপুৰীয়া তেখেতে কোৱা মতে মেইন কথা হৈছে আপোনাৰ 81টা ৰাস্তা সুযোগ দিব লাগিব। নিশ্চয় নিশ্চয়, মই ক'লো 81টা ৰাস্তা বনাই দিছিলে ৰাম ভূঞা দেৱে। লিডাৰ সৃষ্টি কৰিব নোৱাৰিলে কংগ্ৰেছে বা হাৰে কৈ নিছে, সেয়া হ'ল বিজেপি উন্নয়ন। হয়, এই ৰাস্তা শূন্য, তাত মানুহ কংগ্ৰেছত থাকিব নোৱাৰে। গতিকে ঢাপলীয়া গণতান্ত্ৰিক ব্যৱস্থা নিজৰ পকেটৰ পইচা দিলে যিজন প্ৰতিনিধি নহয় তেতিয়া দিবলগীয়া হ'ল। আদৰ্শ হ'ল দেশ প্ৰথম, দল দ্বিতীয়, ব্যক্তি দ্বিতীয়, ব্যক্তি বিশেষৰ কথা। এই ইছ্যুবিলাক যিবিলাক কথা বতৰা আমি পাতি আছো, এই ইছ্যুবিলাক কেনেকুৱা লাগিছে? এই কথা বতৰাবিলাকে ইছ্যুবিলাক মানে ভাল হৈছে। মই এটা কথা ভাল পাইছোঁ, কিন্তু ভাল পালেও বেছিকৈ কথাবিলাক যদি বেছি উত্তেজিতভাৱে ক'লে যুক্তিবিলাক কিন্তু এই ওপৰতে যাব। আৰু ভোটাৰে কি চাব মোৰ মতে, বা মই এজন ভোটাৰ হিচাপে কি চাম, যেতিয়া এছেম্বলি ইলেকশ্যন হ'ব প্ৰথমতে ব্যক্তিজনক চাব যে ব্যক্তিজনে কেনেকুৱা আচৰণ কৰে। ব্যক্তিৰ আচৰণ এটা সদায় চাব, কাৰণ MLA জনক সদায় মানুহে ওচৰৰ পৰা পোৱাটো বিচাৰে। MP এজনৰ ক্ষেত্ৰত সেইটো কথা নাহে, কাৰণ MP জন বহুত দূৰত থাকে। দ্বিতীয় কথা যে উন্নয়নৰ কথাটো কৈছে, কিছু বিকাশ হৈছে, এইটো বিকাশটো অস্বীকাৰ কোনো শত্ৰুপক্ষই কৰিব নোৱাৰে। কিন্তু কথাটো হ'ল এই ইলেকশ্যনত এটা জটিলতা আছে। জটিলতাটো আছে যে বিহপুৰীয়া যে ইমান গৈছে, মানে অসমত যে এতিয়া ফ'কাছ হৈছে, তাৰ কাৰণটো হৈছে ভূপেন কুমাৰ বৰাই ইয়াত যোগদান কৰাৰ কাৰণে। ভূপেন কুমাৰ বৰাই যিহেতু কংগ্ৰেছৰ সভাপতি আছিলে আৰু তেখেতক বিজেপিত যোগদান কৰোৱাইছে বা বিজেপিত তেখেতে যোগদান কৰিছে। আৰু এটা কথা ওলাইছে যে তেখেতে বিহপুৰীয়াত প্ৰাৰ্থী হ'ব। গতিকে সেইটো কাৰণে ইয়াত এটা মানে অসমৰ ভিতৰত এটা আকৰ্ষণীয় সমষ্টিত বিহপুৰীয়াত পৰিণত হৈছে। ভোটাৰে নিৰ্ণয় কৰিব কাক ভোট দিয়ে আৰু দলবিলাকে কেনেকৈ ৰাইজৰ ওচৰত চাপি যায় সেইটো নিৰ্ণয় কৰিব। আমাৰ উত্তৰ পাৰটো কংগ্ৰেছে বছৰ বছৰ মাহিয়াৰ দৃষ্টিৰে থৈ দিলে। উত্তৰ পাৰৰ অৱস্থা দেখিলে দুখ লগা। এতিয়া এটা মই ডেভেলপমেণ্টৰ সুন্দৰ নক্সা আপোনালোকক দিম, এবাৰ অনুমান কৰক। মই বিহপুৰীয়াৰ পৰা আশে পাশে যিমান সমষ্টি আছে অকণমান ক'বলৈ বিচাৰিছোঁ। কাজিৰঙা অসমৰ আমাৰ বিহপুৰীয়া সমষ্টিত নপৰে। আপুনি মই ক'ব বিচাৰিছোঁ কাজিৰঙা নপৰে। আমি বিহপুৰীয়াত আপুনি অকণমান মই এটা অনুৰোধ কৰিম,
যিহেতুকে আমি 12 বৈষ্ণৱৰ জন্মস্থলীৰ মানুহ, অসমৰ ৰাইজে আমাক চাই আছে, আমি যদি এনেকৈ ওপৰাপৰি কৰি থাকোঁ, প্ৰাসংগিক কথা কওক। আমি বিহপুৰীয়াৰ মানুহ, বিহপুৰীয়া সম্পৰ্কে আলোচনা কৰিবলৈ আহিছোঁ। ইয়াত ডিব্ৰুগড়, তিনিচুকীয়া, কাজিৰঙা, তেজপুৰৰ কথা আলোচনা কৰিবলৈ অহা নাই। যদিহে 12 বৈষ্ণৱৰ জেগা সংস্কৃতিবান মানুহ, প্ৰাসংগিক কথা ক'বলৈ দিব লাগিব, উত্থাপন কৰক। ইয়াত কাজিৰঙাৰ কথা শুনিবলৈ আমি অহা নাই। কথাটো শেষ কৰাৰ পিছত উত্তৰ দিব। উত্তৰ দিয়া সময় দিম, উত্তৰ দিয়া সময় দিম। প্লিজ আপুনি কওক, কাজিৰঙা তেখেতসকলৰ কথাটো নক'বই। প্ৰতিনিধিয়ে কথা কৈ আছে, প্লিজ নহয় আপোনালোকৰ প্ৰতিনিধিয়ে কথা কওক। অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জেগা আপোনালোকৰ প্ৰতিনিধিজনক কেনেকৈ হ'ব? চাব, কাজিৰঙা ৰ'ব এক মিনিট ৰ'ব, আপোনালোকৰ প্ৰতিনিধিজনে কৈ আছে, ক'বলৈ দিয়ক। সমগ্ৰ ৰাজ্যক এটা কথা সন্মান কৰি কওঁ, কাজিৰঙা আমাৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অঞ্চল। কাজিৰঙালৈ পৃথিৱীৰ সকলো অঞ্চলৰ ব্যক্তি আহে, পৰ্যটক আহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাক বহু ওপৰলৈ নিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিলে, আৰু তাৰ কাৰণে পৰ্যটক আহিব, কাজিৰঙাত সোমাব। পৰ্যটক আহি কাজিৰঙাত সোমাই কাজিৰঙাৰ নৈসৰ্গিক শোভা তাৰপিছত আহিব যোৰহাট শিক্ষা নগৰী। দুলাল মহন্তদেৱে যিটো কথা ক'লে যে প্ৰাৰ্থীৰ প্ৰাসংগিকতা, প্ৰাৰ্থীজনে এছেম্বলিত গৈ কেনেধৰণে কথা উত্থাপন কৰিব পাৰে, সেই কথাখিনি কিন্তু আমি আলোচনা কৰাটো এটা ভাল, এইখিনিত সমীচীন হ'ব বুলি ভাবোঁ। এইখিনি কথাত বিশেষকৈ আমি বিহপুৰীয়াৰ মানুহ ইয়াত সমবেত হৈ আছোঁ। আৰু আজি দিনটো বিহপুৰীয়া আমি নিৰপেক্ষ ভোটাৰকো আমি সুযোগ দিব লাগিব। ডাঙৰীয়া অকণমান যদি আপুনি উঠি আহে, আপুনি এগৰাকী নিৰপেক্ষ ভোটাৰ, কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। আপুনি এইবাৰ বিহপুৰীয়া নিৰ্বাচনক আপুনি আপোনাৰ কেনেধৰণে চাইছে? আপুনি এইবাৰ নিৰ্বাচনক বিহপুৰীয়াত কি হ'ব? এইবাৰ বিহপুৰীয়া সাধাৰণ ভোটাৰ হিচাপে আপুনি কি বিচাৰে এইবাৰ? সকলোকে নমস্কাৰ জনাইছোঁ। মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়, কিন্তু জড়িত নহ'লেও এটা কথা মই ক'ব লাগিব। যোৱা পঞ্চায়ত নিৰ্বাচনলৈকে মই কিন্তু খোলাখুলিকৈ কৈছোঁ বিজেপিক ভোট দি আহিছিলোঁ। কিন্তু বৰ্তমান সময়ত এইবাৰ এই নিৰ্বাচনত কিন্তু মই বিজেপি দলটোক ভোট নিদিওঁ। বিজেপি দলটোক বুলি মই ক'ব যোৱা নাই, আমাৰ ইয়াৰ বিজেপি কেণ্ডিডেটকেইজনক মই ভোট নিদিওঁ। আমাৰ ইয়াত ইমান কেইবছৰ মূৰত মই নাৰায়ণপুৰৰ পৰা আহিছোঁ, এজন শক্তিশালী কেণ্ডিডেট, একদম শক্তিশালী দাদা, এটা ৰাইজৰ সেৱা কৰা এজন আমি মানৱ দৰ্দী ব্যক্তিক পাইছোঁ, ৰামদা। এতিয়া এইবাৰ আমি খোলামখুলিকৈ কৈছোঁ ৰাম ভূঞা জিন্দাবাদ। এইখিনিতে আৰু এটা কথা ক'ব লাগিব, আমি বহুত দিনৰ পৰা বিজেপিত ভোট দি অহা মানুহ, কিন্তু এইবাৰ ৰাম ভূঞাক ভোট দিম। কিহৰ কাৰণে ভোট দিম অকণমান ক'ব বিচাৰিছোঁ। এইকাৰণে দিব বিচাৰিছোঁ, আমাৰ বিহপুৰীয়াত 4-5জন কেণ্ডিডেট আমি দেখা পাইছোঁ। দেৱানন্দ হাজৰিকা বিজেপিৰ, কংগ্ৰেছৰ নৱজিত আছিলে, কংগ্ৰেছ আঁচৰি গ'ল। আপোনাৰ অমিয় ভূঞা ডাঙৰীয়া আছে, ৰাজীৱ বৰুৱা আছে। আপুনি আটাইকেইজনক আপুনি তুলনা কৰকচোন। বৰ্তমান সময়ত মানুহৰ কাৰণে চিন্তা কৰা এজনেই কেণ্ডিডেট আছে বিহপুৰীয়াত, সেইজন হৈছে ৰাম ভূঞা। কাৰণ তেওঁ দালালি নহয়, তেওঁ চালানীও নহয়। ইয়াত লোকেল শব্দটো মই ব্যৱহাৰ কৰিছোঁ, স্থানীয়ভাৱে ইয়াৰ বোকা পানীত ডাঙৰ হোৱা এজন যুৱক, ৰাইজৰ কাৰণে চিন্তা কৰা। তেওঁ কোটি কোটি টকা MLA হোৱাই নাই, ৰাইজৰ মাজত বিলাই দিলে। কথা এইটোৱে হৈছে যে কালি পৰহিলৈকে যিজন মানুহৰ হাতত হাথিয়াৰ আছিল, অসমৰ মানুহে জানে, তেনেকৈ আমি মাও শ্বুটিঙক বিশ্বাস নকৰা মানুহৰ লগত কিয় আমি কম্প্ৰমাইজ কৰিম? আমি এটা কথা জানিব বিচাৰোঁ, তেলৰ বৃদ্ধিটো কৰিলে, তেলত ইথানল কিয় মিলালে? সেইটো এটা কুৱেশ্যন আমাৰ। আজিলৈকে আমি দেখা নাই কোনো চৰকাৰে আন্দোলন কৰা, চৰকাৰ চলি থকা টাইমত। আমাৰ জুবিন দাইটো ন্যায় দিব নোৱাৰিলে এতিয়ালৈকে, সেইখন চৰকাৰে আকৌ সেইখনে আন্দোলন কৰিছে নিজে। আৰু এটা কথা, ৰাম ভূঞা ডাঙৰীয়া আপোনালোকে এতিয়ালৈকে উন্নতি একো কৰা নাই বুলি কয়, এতিয়ালৈকে MLA হোৱা নাই, বা আমাৰ ভোট আমি নিদিওঁ বা দিওঁ, হয় বা নহয় নাজানো, দলীয় হিচাপে ক'ব যোৱা নাই। আমাৰ যোনজন মানে হেৰি কৰিছে, আপোনালোকৰ এতিয়ালৈকে MLA মানে যোনজন হৈ আছে, তেওঁ কেইজন ল'ৰা সংস্থাপন দিছে? ৰাম ভূঞা ডাঙৰীয়া গাহৰি ফাৰ্ম খুলি দিছে, ব্ৰইলাৰ ফাৰ্ম খুলি দিছে, ল'ৰা হ'ব সংস্থাপন দিবলৈ শিকাইছে। আপোনালোকে দেখক, আপোনালোকে ৰাস্তা বনোৱা দেখাইছে, কিবা বনোৱা দেখাইছে। এটা ৰাস্তা এতিয়া ইলেকশ্যন, ৰ'ব, মই কথা এটা সুধি লওঁ। 5 বছৰ গ'ল, ইয়াৰ আগত 5 বছৰ গ'ল, নাৰায়ণপুৰৰ ৰাস্তাটো কি ইলেকশ্যনৰ আগে বনাব পাৰিলে নি? কলেজ আছে এখন
ইউনিভাৰ্চিটি আছে, ইউনিভাৰ্চিটি ৰাস্তাটো কি 5 বছৰ আগে ইলেকশ্যনৰ আগে ৰাস্তা বনে নি? তাৰ আগত নহয় নি? তাৰ আগত আপোনালোকে ক'ব নোৱাৰিলে, হুলস্থুল কৰাৰ আগত নিজৰ দলৰ প্ৰাৰ্থীক আগত কৈ পেলাই সোধকগে যে আমাৰ কামটো কেলৈ হোৱা নাই। নিজৰ ভুলকেইটা নিজে আপোনালোকে দেখাই দিয়ক আপোনালোকৰ MLA জনৰ আগত, আমাৰ এইটো ভুল হৈ আছে, আপুনি ঠিক কৰক। ঠিক আছে এইবাৰ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোক লৈ পেলাই কিমান মানে চিন্তা কৰে বা সেই কথাটোক লৈ পেলাই কিমান আৱেগিক হৈ আছে আজিৰ তাৰিখত? নমস্কাৰ। জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়টো এই ইলেকশ্যনৰ টাইমত ইয়াত আহিব নালাগিছিলে, সেইটো কোনো অত্যন্ত দুখৰ বিষয়। 1 নম্বৰ কথা শুনি লওক, ইলেকশ্যন জুবিন গাৰ্গ আমি শ্ৰদ্ধা কৰোঁ, সকলোৱে শ্ৰদ্ধা কৰে, বিজেপিয়েও কৰে, কংগ্ৰেছেও কৰে, AJPয়েও কৰে, সকলোৱে কৰে। কিন্তু সেই বিষয়টো টানি আনি ৰাজনৈতিক বিষয়টো তল পেলাবলৈ নিবিচাৰিব। আপোনালোকে জানেনে বিহপুৰীয়াত নদীৰ বান্ধ 0 বেগৰ পৰা ধৰি বিহপুৰীয়াত অত্যাধুনিক যি আপোনালোকে উন্নয়ন নাই দেখা, উন্নয়ন দেখিও নেদেখা, তেতিয়া আপুনি চশমা পিন্ধি লওক, এযোৰ বাংলাদেশৰ পৰা চশমা আনি আপুনি পিন্ধি লওক, তাৰপিছত আপুনি উন্নয়ন দেখিব। ঠিক আছে এইফালৰ পৰা কিবা ক'ব বিচাৰিছে, এইফালৰ পৰা হয় ক'ব বিচাৰিছে। আমাৰ 12 বৈষ্ণৱৰ জেগা, গতিকে আমি সকলোকে সন্মান কৰি এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ যাত্ৰাত আমাৰ সৰ্বপ্ৰিয় মুখ্যমন্ত্ৰীজনক এবাৰ প্ৰশ্ন কৰিলেনে জুবিন গাৰ্গক ন্যায় লাগে বুলি? আপোনালোকৰ সন্মুখত তেখেত আপোনালোকৰ ফুল লৈ তেওঁ আগবাঢ়ি গুচি গ'ল, আপোনালোকে এবাৰ প্ৰশ্ন কৰিলেনে যে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে? যিজন ব্যক্তিয়ে টেটু ফালি কৈছিলে জুবিনৰ ন্যায় আমি দিম, কিন্তু তেখেতক আপোনালোকে প্ৰশ্ন কৰিলেনে জুবিনৰ ন্যায় কি হ'ল? আপোনালোকে সেই প্ৰশ্নটো কৰিবলৈ শুনক ডাঙৰীয়া, আপুনি কৈ থাকোঁতে মই নাই কোৱা, শুনক ডাঙৰীয়া, আপুনি কৈ থাকোঁতে মই নাই কোৱা, মই কৈছোঁ, তাৰ পাছত আপুনি মোক প্ৰশ্নৰ উত্তৰ দিব। মই আপোনালোকক ক্ৰিটিচাইজ কৰা নাই, আপোনালোকক মই বেয়ালৈ নিয়া নাই, কিন্তু সুধা অধিকাৰটো বা মনত আপোনালোকৰ সেই প্ৰশ্নটো জন্ম হৈছিলেনে? আপোনালোকৰ প্ৰশ্নটো এইটোৱে হৈছিলে বুৰ্বক মানুহক মূৰ্খ সজাই আপোনালোকে ভোট কাহাৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰা বাদ দিয়ক। অসমীয়া মানুহ সজাগ আৰু জুবিনৰ ন্যায় লাগে বুলি স্পষ্টকৈ প্ৰশ্ন কৰিব পৰা অধিকাৰ আপোনালোকৰ নাই। ঠিক আছে বিচাৰদিন হৈ আছে, ন্যায়ালয়ৰ ওচৰত বিচাৰদিন হৈ আছে। সেই বিষয়টো আমি হস্তক্ষেপ কৰিব নোৱাৰোঁ। জুবিন গাৰ্গ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, সকলো দল সংগঠন নিৰ্বিশেষে জুবিন গাৰ্গ, গতিকে জুবিন দাৰ ন্যায়টো সকলোৱে বিচাৰিছে। চৰকাৰে তাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে কৰি আছে। ন্যায় ব্যৱস্থাৰ মাজত কোনো ব্যক্তি সোমাব নোৱাৰে, সকলোৱে জানে। তাৰ মাজতে এষাৰ কথা মই কওঁ, মোৰ শ্ৰদ্ধাৰ মহন্ত ছাৰে এটা কথা কৈছিলে যে কোনোবা এজন আহি ইয়াত টিকেট ল'ব, তেনেকুৱা কথা আমি শুনা নাই। মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা, মই গম পোৱা মতে এতিয়ালৈকে আমাৰ ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যিক সভাপতিয়ে কোনো নিৰ্দেশনা নাই কাৰোবাক বিহপুৰীয়াত বিজেপি টিকেট দিম বুলি তেওঁলোকে নিশ্চিত কৰা নাই। আশংকা কৰিছে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ঘোষণা বা স্থিতি এতিয়ালৈকে দিয়া নাই। জুবিনদাৰ ন্যায় প্ৰসংগত আপোনালোকৰ সাম্যক ধাৰণাটো থকাটো উচিত যে ন্যায়পালিকাই দিয়ে, ন্যায়পালিকাই দিয়ে। আপোনালোকে বিচাৰিলে নহ'ব, আপোনালোকে চিঞৰ বাখৰ কৰিলে নহ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ জনতাৰ কথা শুনিছে, ফাষ্ট ট্ৰেক আদালত বিচাৰিছে, ঘোষণা কৰিছে। কংগ্ৰেছে ৰাজনীতি কৰিব বিচাৰিলে মুখ্যমন্ত্ৰীয়ে সেই ৰাজনীতিটো কৰিবলৈ নিদিয়ে। ন্যায়পালিকাহে দিব, এইটো চৰকাৰৰ কাম নহয়। চৰকাৰে দোষীক জেলত ভৰাব লাগে, ভৰাই থৈছে। আজি 5 মাহ দিন দোষী জেলৰ ভিতৰত আছে, কি কথা ক'বলৈ? ঠিক আছে ন্যায়পালিকা দিব। এইটো মই ৰাজনৈতিক বিজ্ঞানত পলিটিকেল চায়েন্সত পঢ়া মানুহ হিচাপে মই ভালকেই জানো। কিন্তু আপুনি ডাঙৰ কথা এটা ভুল কৰিছে। আপোনালোকৰ বিজেপি চৰকাৰৰ, মানে আমাৰ মিত্ৰজোঁটৰ চৰকাৰৰ মহামান্য মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা ক'লে যে বিজেপিয়েহে দিব, এই শব্দটো তেওঁ ভুল কৰিছে। জুবিন গাৰ্গক লৈ অসমৰ ৰাইজে, অসমৰ জনতাই আপোচ নকৰে। মুখ্যমন্ত্ৰীয়ে ক'ব এটা, এইটো অসমৰ ৰাইজে জুবিন গাৰ্গক লৈ নামানে, আমি মিত্ৰ দিলে মানি থাকিম। বিষয়টো ইয়াতে সামৰণি মাৰোঁ। যিহেতু আমি প্ৰত্যেকেই জুবিন গাৰ্গক লৈ আৱেগিক, গতিকে এই কথাখিনি দীঘলীয়া হৈ থাকিলে আমাৰ নিজৰ সমস্যাৰ কথাবিলাক আমি পাতিব নোৱাৰিম। হ'বনে? সকলোকে ধন্যবাদ জনাইছোঁ সহযোগিতা কৰি। আপুনি কিবা এটা ক'ব বিচাৰিছে? আন্তৰ্জাতিক সীমান্ত সমস্যা হিচাপে মই আমাৰ ইয়াত উপস্থিত থকা সকলক জনাব বিচাৰিছোঁ, আপোনালোকে জানেনে অসমৰ মুঠ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। এই ৭৮,৪38 বৰ্গ কিলোমিটাৰ এটা এলেকা আমাৰ
বিহপুৰীয়া সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে। যিজন প্ৰাৰ্থীয়ে এই জাতীয় সমস্যাটোক গুৰুত্ব দিব, সেই জাতীয় সমস্যাটোক গুৰুত্ব দিয়া প্ৰাৰ্থী এজনক আমি বিচাৰোঁ। আমি অসম গণ পৰিষদ দলৰ মই খাৰাজঘাট মাণ্ডলিক সম্পাদক হয়, গতিকে আমি অৰুণাচলৰ মুঠ মাটিকালি আছে 83,743 বৰ্গ স্কোৱাৰ কিলোমিটাৰ। অসমতকৈ অৰুণাচলৰ মাটিকালি 5,205 বৰ্গ স্কোৱাৰ কিলোমিটাৰ বেছি। তৎসত্ত্বেও তেখেতসকলৰ যিটো জাতীয় স্বাৰ্থ, যি চৰকাৰ নাহক কেন্দ্ৰত, তেওঁলোকে জাতীয় স্বাৰ্থৰ ঊৰ্ধত গৈ পেলাই তেওঁলোকে দল কৰা নাই। জাতীয় স্বাৰ্থক গুৰুত্ব দিহে তেওঁলোকে নিজৰ ৰাজ্যখনৰ সুৰক্ষিত উন্নয়নৰ স্বাৰ্থতহে তেওঁলোকে ৰাজনীতি কৰিছে। আমাৰ ইয়াত অসমত আমি যিসকল সচেতন ব্যক্তি, সেইসকলে আমি আন্তঃৰাজ্যিক পৰ্যায়ত আমি জাতীয় উন্নয়নৰ স্বাৰ্থত ৰাজনীতি কৰা ভাল। ডাঙৰীয়া, যদি আপোনাৰ পৰিচয়টো দি লয়, নামৰ সৈতে আপোনাৰ পৰিচয়টো দি নিৰপেক্ষভাৱে আপুনি কিবা ক'ব বিচাৰে? হয়, নমস্কাৰ, মোৰ নাম হেমন্ত ভূঞা আৰু বিহপুৰীয়াৰ এজন সচেতন ভোটাৰ হিচাপে মই দুটামান কথা ক'ব খুজিছোঁ। প্ৰথম কথা, আমি বিহপুৰীয়াবাসী হিচাপে কোনজন ব্যক্তিয়ে এই নিৰ্বাচনৰ সময়ত এই কথাখিনি আমি বিবেচনা কৰা উচিত। বিশেষকৈ 3-4টামান কথা আমি বিবেচনা কৰা উচিত। আমি কেতিয়াবা বহু সময়ত কিছুমান ভুল কৰি আহিছোঁ যে আমি দলটো চাই পেলাই ভোট দি পেলাই পিছত 5 বছৰ পস্তাই থাকোঁ। বহু সময়ত হৈ আহিছে, কেইবাবাৰো হৈ আহিছে, কেইবাবাৰো ভোট দিছোঁ, তাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। দ্বিতীয়তে, এটা কথা সকলোৱে চাগে বিশ্বাস কৰিব, মানি ল'ব যে যিকোনো এজন দলৰ যিকোনো এজন প্ৰাৰ্থী অকল দলৰ মানুহে কেতিয়াও জিকাব নোৱাৰে। এইটো এটা মানে মন কৰিবলগীয়া কথা। যিজন ব্যক্তি, যিজন প্ৰাৰ্থী জিকে, সেইজনৰ ক্ষেত্ৰত সদায় কিছুমান নিৰপেক্ষ ভোট বা বিবেচনাৰ কিছুমান ভোট দিয়া কিছুমান ব্যক্তিয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। এই বিহপুৰীয়াৰ ক্ষেত্ৰতো মই সকলোৰে আজি উপস্থিত বা দ্বিবাৰ্ষিকভাৱে অনুষ্ঠানটোৰ দৰ্শকসকলে এটা অনুৰোধ জনাম, এটা সন্মানীয় এটা সমষ্টি হিচাপে বিহপুৰীয়াবাসী প্ৰতিজন ভোটাৰক মই এটা অনুৰোধ জনাইছোঁ যে ভোটটো দিয়াৰ সময়ত আপোনালোকে এইকেইটা কথা মন কৰিব। আপোনালোকে চাব যে আগতে পাই যোৱা যিকেইজন বিধায়ক হৈছিল, জিকা কেইজনেইতো বিধায়ক হয়, প্ৰাৰ্থী ময়ো কাৰোবাক ভোট দিছিলোঁ, তেখেত নিজিকিব পাৰে, বেলেগ এজন জিকিছে, সকলোৰে ক্ষেত্ৰতে তেনেকুৱাবিলাক হয়। কিন্তু পিছত বাৰু আমাৰ পস্তাবলগীয়া কেতিয়াবা হৈছেনে নাই, এবাৰ নিজকে এবাৰ বিবেচনা কৰক। আৰু এইবাৰ ইলেকশ্যনত মই এটা সকলোকে অনুৰোধ জনাইছোঁ, ভোটটো এনেকুৱা এজন ব্যক্তিক দিয়ক যাতে আপুনি 5 বছৰ পস্তাব নালাগে। মই সমৰ্থন কৰিব খোজা এইবাৰ ব্যক্তিজন নাৰায়ণ ভূঞাই ইমানখিনি কাম নিজৰ কষ্টপাৰ্জিত ধনেৰে ব্যয় কৰি বিহপুৰীয়াত ইমানখিনি কাম কৰিব কিয়লগীয়া হ'ল? ইমানখিনি কাম যে কৰিবলগীয়া হ'ল, তাকো এইখিনি কোনো বিধায়ক পুঁজিৰ পৰা নহয়, নিজৰ কষ্টপাৰ্জিত ধনেৰে দিছে। তাৰমানে সিমানখিনি কাম হোৱা নাছিল কাৰণে তেখেতে কৰিব পাৰিছে। নেক্সট পইণ্ট, আজিলৈকে কোনো এজন, আপোনালোকে নিজৰ ইছ্যুবিলাক ক'ব পিছত, আজিলৈকে কোনো এজন বিধায়কে নিজৰ সমষ্টিৰ উন্নয়নৰ পুঁজিৰ পৰা পুঁজি কাম কৰিছে। কিন্তু মই এটা কথা উল্লেখ পোৱা নাই যে এই যে আঁচনি দিয়ে বা কিবা দিয়ে, তেনেকৈ এজন মানুহৰ, এটা পৰিয়ালৰ অলপ উন্নয়ন হয়, নিৰ্দিষ্ট কিবা এটা সময়ৰ কাৰণে কিবা ক'ৰবাত সহায় হয়। কিন্তু আপোনাৰ ওচৰলৈ পুনৰ আহিম, কিন্তু মই কথাটো ক'ব খুজিছোঁ, ঠিক আছে, আকৌ আহিম, এটা পইণ্টত আকৌ আহিম, মই বহি যাম। ঠিক আছে, এটা পইণ্ট, আপুনি যে আজিলৈকে কোনো এজন হৈ যোৱা বিধায়কে নিজৰ এটা পৰিয়ালৰ মানৱ সম্পদ গঢ়াৰ ওপৰত কথা কোৱা নাই। আমি এটা কৰিব লাগে যে এটা স্থায়ী সংস্থাপন, এটা পৰিয়ালৰ স্থায়ী সংস্থাপন দিলে তেওঁ কেতিয়াও অভাৱৰ সন্মুখীন হ'ব, পৰিয়ালটো এটা সুৰক্ষিত হৈ যাব। এই কথাষাৰ কিন্তু ৰামভূঞাই প্ৰত্যেকটো ভাষণত কৈ আছে। থেংক ইউ। ক'ব বিচাৰিছোঁ যে এজন বিধায়কৰ কথা তেখেতে কৈছে, আমাৰ যিজন বৰ্তমান ডক্টৰ অমিয় কুমাৰ ভূঞা, বিজেপিৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়াই তেখেতৰ যি 5 বছৰীয়া কাৰ্যকালৰ যি তেখেতৰ বিধায়ক পুঁজি, সমগ্ৰ পইচা আজি নামঘৰ, মছজিদ, গীৰ্জা, বৌদ্ধ মন্দিৰ আজি বিলাই দিয়া হৈছে, গম পাইছেনে? তাৰ উপৰিও আমাৰ যি গৰাখহনীয়া সমস্যা, আমাৰ বিশেষকৈ বিহপুৰীয়া সমষ্টিত গৰাখহনীয়াৰ সমগ্ৰ বিহপুৰীয়াখন গৰাখহনীয়াই মানে কোঙা কৰি থয়। সেয়া আজি নৈ পৰি আমাৰ জনজাতি বা বিভিন্ন পৰ্যায়ৰ মানুহক আজি স্থায়ীভাৱে আজি অসমৰ যি আমাৰ চৰকাৰখনে কৈছিল যে আমাৰ স্থায়ী সমাধান কৰিব লাগিব বান আৰু গৰাখহনীয়া, আজি বিহপুৰীয়া সমষ্টিত এইটো এটা আজি স্থায়ী সমাধান হৈছে।
আজি চাওক বিজেপি কেনেধৰণে তাৰ উপৰিও ৰাস্তা ঘাটৰ কথা কৈছে যোৱাবাৰ যি আমাৰ পঞ্চায়তৰ বাজেট আছিল সমগ্ৰ অসমৰ ভিতৰত আটাইতকৈ বেছি চিচি ব্লকৰ কাম আমাৰ বিহপুৰীয়া সমষ্টিত হৈছে আপুনি প্ৰতিটো ঘাট প্ৰতিঘাট যাওক আজি বিহপুৰীয়াত চাওক বিহপুৰীয়া নগৰখনত যাওক আপুনি সকলো গলিয়ে অলিয়ে সকলো ৰাস্তা পকা হৈ আহিছে গম পাইছেনে কিছুমান কাঠৰ চশমা পিন্ধা মানুহে ক'ব বিচাৰে আৰু নিবনুৱাৰ কথা কৈছে নিবনুৱা আমাৰ যি CMT বোলে আত্মনিৰ্ভৰ অসমৰ জৰিয়তে যোৱাবাৰ 258 গৰাকীক দিয়া হৈছিল এইবাৰ পুনৰ 668 গৰাকীক আমাৰ দিয়া হৈছে এইবিলাক আমাৰ হৈছে গোটেই উন্নয়নৰ আমাৰ ঠিক আছে মই উন্নয়নৰ কথা এটা কথা ক'বলৈ গৈছোঁ আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা এতিয়া যিজন নাৰায়ণ ভূঞা ৰাম ভূঞাদেৱ উঠিবলৈ বিচাৰিছে টিকেট পাইছে ইতিমধ্যে তেখেতে ইয়াত যদি ইমান উন্নয়ন কৰিছে বিজেপি চৰকাৰে তেন্তে 22খন দলং বাঁহৰ কিয় দিব লগা হ'ল 22খন দলং বাঁহৰ কিয় দিব লগা হ'ল আৰু এতিয়া এই চকু চিকিৎসাৰ কাৰণে 3বাৰ ইয়াত ফ্ৰী চিকিৎসা কিয় দিব লগা হ'ল বিজেপি চৰকাৰে উত্তৰ দিয়ক আৰু 2টা কম্পিউটাৰ ফ্ৰী ইনষ্টিটিউট কিয় খুলি দিব লগা হ'ল কোনো বিজেপি চৰকাৰে ইমান সুবিধা দিয়া নাই আমাৰ কংগ্ৰেছ চৰকাৰ প্ৰতিনিধি নোহোৱাতে নাৰায়ণ ভূঞাদেৱে আমাৰ ইয়াত ইমান সুবিধা দিছে আপোনালোকে নাই পৰা উন্নয়ন একো নাই মিছা কথা নক'ব এইবোৰ চব ভুৱাবাদী ঠগবাদী আপোনালোকৰ ঠিক আছে 22খন বাঁহৰ দলঙৰ কথা অথনিৰ পৰা শুনি আছো কথাটো কি চাওক এটা কথা কওঁ আমি তেখেতে যিটো ৰাস্তাত গাড়ীখন চলাই আছে কোন চৰকাৰে বনাইছে সেইখন কোন চৰকাৰৰ ৰাস্তা বনাইছে ৰ'ব আৰু এটা কথা কওঁ আপোনাৰ ঘৰত নিশ্চয় এখন ৰেচন কাৰ্ড আছে কোন চৰকাৰৰ দিনত আপোনাৰ বিনামূলীয়া চৰকাৰৰ কোন চৰকাৰৰ দিনত চাউল পাই আছে আৰু ৰ'ব আপুনি চাগে নিশ্চয় উদ্যমিতা আঁচনি পাই আছে নাই বুলি আপুনি অৰুণোদয় আঁচনি পাই আছে আপোনালোকৰ চাগে যদি আপোনালোকৰ নাৰায়ণ ভূঞা ইমান ভালে তেতিয়াহ'লে বিগত যোৱা পঞ্চায়ত নিৰ্বাচনত কিয় এখন দখল কৰিব নোৱাৰিলে কিয় 4টা জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰ দিনত হ'ল কিয় 19টা আঞ্চলিক সদস্য হ'ল কিয় হ'ল কওক তাৰ উত্তৰ দিয়ক আপোনালোকে চাওক এটা কথা বিৰোধী হ'লেও সঁচা কথাটো ক'বলৈ অকণমান যত্ন কৰিব বিৰোধী হ'লেও সঁচা কথাটো ক'বলৈ যত্ন কৰিব সাহস নাই আপোনালোকৰ সাহস নাই সঁচা কথা ক'বলৈ সাহস নাই গম পাইছে 19খন পঞ্চায়ত বিজেপি দখললৈ আহিলে আৰু গোটেইখন বিজেপি কথাষাৰ ভাবক বাইদেউ কথাষাৰ ভাবক ঠিক আছে মই নতুন প্ৰজন্ম হিচাপে ক'ব বিচাৰোঁ আপোনালোকৰ বিজেপি চৰকাৰখনে হয় নিকা নিযুক্তি দিছে প্ৰথম কথা এতিয়ালৈকে 10 বছৰত 1.5 লাখ নিযুক্তি হ'ল নহয়নে এতিয়া মোৰ প্ৰশ্নটো হ'ল অসমত থকা 44 লাখ নিবনুৱা এতিয়া ক'লৈ যাব কেৱল 1.5 লাখে চাকৰি কৰি থাকিলে তেওঁলোকৰ মুখলৈ চাই খাবলৈ খাবনে এতিয়া আমাৰ যে উদ্যোগ প্ৰতিষ্ঠান কি উদ্যোগ প্ৰতিষ্ঠান আপোনালোকে ৰ'ব মোক ক'বলৈ মোৰ কুৱেশ্যনটো হ'ল ৰ'ব আপোনালোকে উন্নয়নৰ ঢাক ঢোল বজাই থাকে হয় সঁচা কথা কিন্তু আপোনাক যদি মই কওঁ আমাৰ ৰাজগড় পঞ্চায়তলৈ যদি আপুনি লৈ যাওঁ ৰাজগড় পঞ্চায়ত আমি একেবাৰে অসম অৰুণাচল সীমান্ত শিমলুগুৰি ৰাজগড় যোৱাৰ যিটো পথৰ অৱস্থা এইটো মই ভিডিঅ' কৰি আনিছোঁ চাওক যদি আমি এইটো ছ'চিয়েল মিডিয়া আপলোড কৰোঁ তেতিয়াহ'লে বিজেপি গুণ্ডাসকলে কি কয় এইটো জিঅ' টেগ হৈ আছে আমি একো আপলোডেই কৰিব এইটো কাম নাই হোৱা বুলি এটা পুল একেবাৰে ছিগি অৱস্থা নোহোৱা হৈ আছিলে 40খন গাঁও মানুহে অহা যোৱা কৰে আমি যেতিয়া তাক আপলোড কৰিছিলোঁ ছ'চিয়েল মিডিয়াত হুলস্থুল হৈ গৈছিলে কাৰণটো হ'ল ৰ'ব কাৰণ তেতিয়া কৈছে জিঅ' টেগ হৈ আছে আৰু এটা কথা এতিয়া আমি ৰাজগড় পঞ্চায়ত হিচাপে এতিয়া মোৰ সহযোগী AP আছে ৰাজগড় পঞ্চায়তৰ দুৰপাঙৰ অলপ দিন আগত দুৰপাঙত আমাৰ 60 এজন মানুহ মাৰিছে নহয়নে বাইদেউ হয় আমাৰ তাতে এটা 60 ঘৰ ভাঙি আছে গতিকে এতিয়া বৰ্তমান বিধায়কে হওক 5 বছৰীয়া যিজন আমাৰ বিধায়ক আছিল তেখেতে এই ক্ষেত্ৰত হাতী সমস্যা সমাধানেই হওক সমস্যা সমাধানৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আপোনালোকে মোক অনুগ্ৰহ কৰি জনাওক আপুনি ৰাস্তাটো আনি পেলাই মিডিয়াত ইয়াত দেখুৱাবলৈ আহিছে আপোনাৰ পঞ্চায়তৰ ৰাস্তাটো বেয়া আপুনি ইয়াত ফ'কাছ কৰিবলৈ আহিছে কি কাৰণে আপুনি জনপ্ৰতিনিধি পদত্যাগ কৰি দিয়ক আপোনাৰ কিমান কণ ইজ্জত আছে যদি পদত্যাগ কৰি দিয়ক হে আপুনি কি গুণ্ডা কৰা কৈছে বিজেপিত কোন গুণ্ডা দেখিছে বিজেপিত কাক আপুনি গুণ্ডা বুলি ক'লে কিয় গুণ্ডা বুলি ক'ব যে আপোনালোকে যদি আপোনাক এটা কথা ক'ব বিচাৰিছো আপোনালোকে ৰাস্তাটো আপুনি বনাব পৰা নাই আপুনি আনিব নোৱাৰে জনপ্ৰতিনিধি হৈ আছে PW ৰাস্তা পঞ্চায়তে নবনায় PW ৰাস্তা পঞ্চায়তে নবনায় এইটো আপোনাৰ আপোনালোকৰ প্ৰতিনিধিজনে কৈছে মই এটা ৰাস্তা লৈ আহিছোঁ PW ৰাস্তা যদি PW ইতিমধ্যে 18টা ৰাস্তা হৈছে আৰু 9টা ৰাস্তা আহিবলৈ বাকী আছে 18টা ৰাস্তা আহিছে 37টা ৰাস্তা আমাৰ যিটো PM পেকেজত দিয়া আছিলে 18টা আহিছে 18টা ইতিমধ্যে আধাখিলা হৈছে আজি এসপ্তাহ হৈ গৈছে কিছুমান কথা যদি ক'ব নাজানে নক'ব ঠিক আছে গোটেই বিবাদটোত এটা উত্তৰ লৈ লওঁ প্লিজ গোটেই বিবাদটো যে হৈছে ৰাস্তা ঘাট ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজনৰ হাতত যিহেতু ৰাস্তা ঘাটৰ কথাটো 22খন বাঁহৰ দলং প্লিজ 1 মিনিট 22খন বাঁহৰ দলং ৰাস্তা ঘাটৰ প্ৰসংগটো যিহেতু আহি আছে বিজেপিৰ প্ৰতিনিধিজনৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে তেখেতসকলৰ এই কাৰ্যকালত বিহপুৰীয়া বিধানসভা সমষ্টিত কিমান পথ পকীকৰণ হ'ল কিমান দলং নিৰ্মাণ হ'ল কিবা তথ্য যদি আছে আমাৰ বিহপুৰীয়া সমষ্টিটোত পূৰ্বে 42খন দলঙৰ বাকী আছিল যে এই প্ৰতিনিধি যোৱা 5 বছৰত যেহেতু আমাৰ প্ৰতিনিধিজনে দায়িত্ব লোৱাৰ লগে লগে আমাৰ 42খন দলঙৰ প্ৰপ'জেল দিয়া আছিলে তাৰে ইতিমধ্যে 19খন সম্পূৰ্ণ হৈছে যে 19খন মানে সহজ দলং নহয় যেহেতু PW দলং এখনত খৰচ কিমান আছে এইটো মানে অসমৰ মানুহে জানে যে যিহেতু 70 বছৰ নোহোৱা কাম আছিলে সেইটো
2 নম্বৰতে যিমানকেইটা ৰাস্তা আছিল আমি ৰাস্তাটো আপোনালোকক যদি এটা এটাকৈ আঙুলিয়াই দিয়াতকৈ যে তেখেতলোকে যদি কয় এইটো ৰাস্তা বাকী আছে তেতিয়া আমি শুনি বেছি ভাল পাম যে এইকেইটা ৰাস্তা আমাৰ হোৱা নাই। কোনকেইটা ৰাস্তা হোৱা নাই? যিটো অসম অৰুণাচল বৰ্ডাৰ আছিল সেইটো বৰ্ডাৰ ডেভেলপমেণ্টত পৰে, তাতো ৰাস্তা হৈছে। যে আজি অসমৰ আমাৰ দূৰপাঙৰ পৰা অৰুণাচল বৰ্ডাৰলৈকে ৰাস্তা হৈছে। সেই ৰাস্তাটো মানে চেণ্ড গ্ৰেভেল উইথ মানে ব্লেক টেপিং আছিলে। 10 বছৰ আমাৰ দেৱানন্দ খুৰাদু আৰু অমীয় কুমাৰ ভূঞাই ৰ'ব মোৰতো ক'বলৈ দিয়ক। ভূপেন বৰা আছিল বুলি কৈছে। ভূপেন বৰা আছিলে, মই আপোনাক ক'ব দিছোঁ। ভূপেন বৰা বৰ্তমান সময়ত ৰ'ব ভূপেন বৰা বৰ্তমান সময়ত আপোনালোকৰ সহোদয়। 10 বছৰ এতিয়া পাৰ হ'ব বিচাৰিছোঁ দেৱানন্দ খুৰাদু আৰু আমাৰ অমীয় কুমাৰ ভূঞা। তেওঁ যদি ইমানেই কৰিলে, তেওঁৱে কৰ্মী এজনীয়ে আপোনালোকে নিউজত দেখিছে, আপোনালোকৰ এই মিডিয়া চেনেলত আপোনালোকে দেখিছে, সেই মানুহজনীক গুলি কৰি মাৰিম বুলি কৈছিলে। আপোনালোকে নিশ্চয় মনত আছে। সেইজন মানুহৰ বিষয়ে আপুনি আমাক নক'ব। আমি সেইজন মানুহৰ নিউজ দেখিছোঁ, এজনী আপোনালোকৰ কৰ্মী বিজেপি কৰ্মীক তাইক গুলি কৰি মাৰিম বুলি কৈছিলে। সেই মানুহজনীয়ে যদি ভুল কৈছে, ৰ'ব যদি সেই মানুহজনীয়ে ৰ'ব কংগ্ৰেছৰ বেছিকৈ ক'ব নালাগে, কংগ্ৰেছৰ বিষয়ে জানো আমি। সেই মানুহজনী যদি প্ৰমাণটো নালাগে, সেই মানুহজনীক কংগ্ৰেছৰ দিনত নোহোৱা কামবিলাকৰ কথা ক'লে ভূপেন বৰাৰ গাত পৰে। তেতিয়া কংগ্ৰেছৰ প্ৰতিনিধিসকলে কয়, সদস্যসকলে ভূপেন বৰা এতিয়া আপোনালোকৰ লগত আছে। এতিয়া ভূপেন বৰা বিজেপিত থকাৰ পিছত এতিয়া কংগ্ৰেছৰ ভূপেন বৰা আৰু বিজেপি ভূপেন বৰাৰ মাজত পাৰ্থক্য কি? ভূপেন বৰাক মানুহে কি হিচাপে এতিয়া বিশ্বাসত ল'ব? এতিয়া আকৌ বিজেপিলৈ আহি ভূপেন বৰা সলনি হ'বলৈ বাধ্য হ'ব নে সলনি হৈ গ'ল? ভাৰতীয় জনতা পাৰ্টীৰ মানুহ আমি, আপোনালোকো আমাৰ দললৈ আহক। যিহেতু কংগ্ৰেছ দলত কোনো ভাল মানুহ থাকিব নোৱাৰে, সেইহেতুকে কংগ্ৰেছৰ পৰা ভূপেন বৰা ডাঙৰীয়া আমাৰ তালৈ আহিছে। আমি কুকুৰৰ নেজ বেকা হৈ থাকিব। কুকুৰৰ নেজ 12 বছৰ গাঁতত পৰি থাকিলেও কুকুৰৰ নেজ পূৰ্ণ নহয়। ক'ৰবাত পৰিলে গেলিবই। ভাল জেগালৈ আহিলে থাকিব হয় আমি নাজানো। আমি এটাই কথা কি, বিজেপি এটা সংস্কাৰী দল। আমাৰ দলত আমি যোন আহিলেও আমি আদৰি ল'ম আৰু সংস্কাৰ কৰিবলৈ চাম। যদি সংস্কাৰ নহয় আমি আকৌ দলিয়াই দিম। বুজি পালে? এটাই কথা চাওক, ভূপেন বৰাই কি কৰিছিলে নাই কৰা সেইটো পাছৰ কথা। ভূপেন বৰা কংগ্ৰেছত আছিলে, এতিয়া আমাৰ দললৈ আহিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী বিজেপি কৰ্মীসকলে তেওঁলোকক হিমন্ত বিশ্ব ডাঙৰীয়া কংগ্ৰেছত আছিলে। হিমন্ত বিশ্ব ডাঙৰীয়াই কংগ্ৰেছত থাকোঁতে কৰি আছিলে। ভাৰতীয় জনতা পাৰ্টীৰ অহাৰ লগে লগে শুদ্ধ হ'ল। এতিয়া শুদ্ধ হৈছে নাই? আপোনালোকো আহক। মই আপোনালোকক আমাৰ দললৈ স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ যিমানসকল ব্যক্তি আছে আমি সকলোকে আদৰি ল'ম, সকলোকে ধুৱাই পখলাই চিধা কৰি পেলাম। বাহিৰে বৰ চুৰিয়াৰ ফেৰ, ভিতৰি ঢকুৱাৰ বেৰ। অসমীয়া দেখাৰ প্ৰবচন আছে, বাহিৰে বৰ চুৰিয়াৰ ফেৰ, ভিতৰি ঢকুৱাৰ বেৰ। আজিৰ তাৰিখত বিজেপিৰ সেইটোৱে দেখিবলৈ পোৱা গৈছে। বিজেপি ৱাশ্বিং মেচিন নহয়, বিজেপি এটা ধূৰ্ত, বিজেপি মানে চোৰ। আজিৰ তাৰিখত মাটি চোৰ, বিজেপি মানে ধোকাবাজ। যিমান ধোকা কৰি বিজেপিয়ে অসমখন খাই পেলালে আজিৰ তাৰিখত। আপোনালোকে ক'লে যে বিজেপি সংস্কাৰী দল, এই সংস্কাৰী শব্দটোক ৱাশ্বিং মেচিন, এতিয়া প্ৰতিশব্দ হিচাপে এতিয়া ৱাশ্বিং মেচিন বুলি কৈছে কংগ্ৰেছ। কংগ্ৰেছ হ'ল মোগলৰ এটা দ্বিতীয় সংস্কৰণ। তেওঁলোকৰ পৰা সংস্কাৰ কথা, ভদ্ৰ কথা আশা কৰিব নোৱাৰি। তেওঁলোকে যোৱা কলাক্ষেত্ৰত যি হৈছিল, তাত যিসমূহ শব্দ প্ৰয়োগ কৰিছিল, সেই শব্দ ল'ৰা ছোৱালীৰ আগত পাতিব পৰা শব্দ কোৱা নাছিল। তেওঁলোকে নিলজ্জ শব্দ প্ৰয়োগ কৰিবলৈকো তেওঁলোকে কুণ্ঠাবোধ নকৰে। আজি চাওক, 860জন শ্বহীদৰ নামত আজি শ্বহীদ ক্ষেত্ৰ বনাইছে। তেওঁলোকে হত্যা কৰিছে, আমি শ্বহীদ ক্ষেত্ৰ বনাইছোঁ। তেওঁলোকে অসমীয়াক হত্যা কৰিছে, আমি শ্বহীদ ক্ষেত্ৰ বনাইছোঁ। শ্বহীদ ক্ষেত্ৰৰ প্ৰসংগলৈ আহিছে, ঠিক আছে, শ্বহীদ ক্ষেত্ৰৰ প্ৰসংগলৈ আহিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে, 860জন শ্বহীদৰ কথা আহিছে, শ্বহীদ ক্ষেত্ৰৰ কথা আহিছে। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিজনৰ পৰা জানিব বিচাৰিম, এই প্ৰসংগবিলাকে, এই জাতীয় জীৱনৰ সৈতে জড়িত, মানুহৰ স্বাভিমানৰ সৈতে জড়িত প্ৰসংগবিলাকে এইবাৰ নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি? আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চিতভাৱে, যিহেতু অসমখন 860গৰাকী শ্বহীদৰ কেঁচা তেজেৰে আমাৰ অসম চুক্তি ফলত আমাৰ অসমৰ যিটো বৰ্তমানৰ পৰিস্থিতি, সেই বৰ্তমানৰ পৰিস্থিতি কেৱল অসম চুক্তিৰ বিনিময়ত আৰু শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আজি এই পৰিস্থিতি। আৰু প্ৰথমতে ক'ব বিচাৰোঁ, যি আমাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কথা কৈছে, সেই স্মাৰক ক্ষেত্ৰ অত্যন্ত গ্ৰহণযোগ্য পদক্ষেপ। এই পদক্ষেপ লাগিলে কংগ্ৰেছেই হওক বিজেপিয়ে হওক, সেই বিষয়ে আমাক ক'বলগীয়া নাই, কাৰণ শ্বহীদৰ কেঁচা তেজক মূল্য দিয়াটো আমি সদায় সমৰ্থন জনাম। আৰু সেই ক্ষেত্ৰখন যাতে অনাগত দিনতো যিয়েই চৰকাৰ নহওক, কংগ্ৰেছ আহক, বিজেপি আহক, অগপ আহক বা অসম জাতীয় পৰিষদৰ চৰকাৰেই আহক, সেই শ্বহীদ স্মাৰক ক্ষেত্ৰখন যাতে বিশ্বমানৰ পৰ্যায়ৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰে, আমাৰ সদৌ অসম ছাত্ৰ সন্থাই সদায় সেইটো দাবী জনাই আহিম। আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, বিহপুৰীয়া সমষ্টিৰ যিহেতু এইটো আলোচনা চলি আছে, ক'ব বিচাৰোঁ যে
চৰকাৰখন কেৱল হিতাধিকাৰী সৃষ্টি কৰিবলৈকে আহে নেকি? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, বিহপুৰীয়া সমষ্টিবাসী গুণীজ্ঞানী ব্যক্তিসকল কেৱল অৰুণোদয় আঁচনি প্ৰাপ্তিয়ে তেওঁলোকৰ সৰ্বোচ্চ নেকি? সেইটো মই প্ৰশ্ন কৰিছোঁ। আমাৰ কেতিয়াও এখন আঁচনি প্ৰাপ্তি আমাৰ সৰ্বোচ্চ হ'ব নোৱাৰে। আমাৰ কিন্তু সৰ্বাংগীন উন্নয়নৰ কথা আমি চিন্তা কৰিব লাগিব। আমি বাৰম্বাৰ কৈ আহিছোঁ 12 বৈষ্ণৱৰ জন্মস্থান বিহপুৰীয়া সমষ্টি, কিন্তু সেই 12 বৈষ্ণৱৰ যি জন্মস্থান, সেই জন্মস্থানক বিশ্বমানৰ পৰ্যায়ৰ এক ক্ষেত্ৰ হিচাপে চিন্তা চৰ্চা কৰিবলৈ কোনখন চৰকাৰে মাত মাতিছে? আজিলৈকে কিন্তু কোনোখন চৰকাৰে এই 12 বৈষ্ণৱৰ যি জন্মস্থান, মহাপুৰুষ গুৰুজনাৰ জন্মস্থানেই হওক, বদলা পদ্মাৱতৰ জন্মস্থানেই হওক বা অনিৰুদ্ধদেৱৰ জন্মস্থানেই হওক, সেই জন্মস্থানৰ উন্নয়নৰ ক্ষেত্ৰত কিন্তু কোনোখন চৰকাৰে আজিলৈকে বিশেষ কৰণীয় ভূমিকা পালন কৰা নাই। দ্বিতীয়তে মোৰ প্ৰশ্নটো হ'ল, বিহপুৰীয়া সমষ্টিৰ আমি সাধাৰণ জনতা যদি দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হওঁ, আমাৰ বিহপুৰীয়া সমষ্টিত এনে কোনখন হস্পিটেল আছে যিখন হস্পিটেলত আমি 24 ঘণ্টাৰ ভিতৰত আমি চিকিৎসা কাৰ্য সম্পন্ন কৰিব পাৰিম? এখনো নাই। হয়তো আমি ডিব্ৰুগড় যাব লাগিব, নহ'লে আমি গুৱাহাটী যাব লাগিব। এয়া কি উন্নয়ন নেকি? কেৱল ৰাস্তা ঘাটৰ উন্নয়নেই এখন সমষ্টিৰ উন্নয়ন হ'ব নোৱাৰে। আৰু লাজ পাওঁ যেতিয়া গুৱাহাটীৰ পৰা বিহপুৰীয়া অভিমুখে যাত্ৰা কৰোঁ, যেতিয়া লগৰজনে কয় যে তহঁতৰ বিহপুৰীয়ালৈ নাযাওঁ কিয়? বিহপুৰীয়া নাৰায়ণপুৰৰ ৰাস্তাটো ইমান শোচনীয় অৱস্থা। নিৰ্বাচনৰ আগত কেৱল ৰাস্তাটো বনালেই সেয়া উন্নয়ন নহয়। যদিহে ৰাস্তাটো বনাবলৈ তেওঁলোকৰ সুচিন্তা আছিলে তেতিয়া প্ৰথমৰ পৰাই বনাব লাগিছিল। নিৰ্বাচনৰ প্ৰাকখনত এই মাধৱদেৱ বিশ্ববিদ্যালয় সংযোগ সেই ৰাস্তাটো ইমান দুৰৱস্থা কিয় হ'বলৈ পালে? কাৰণ তেওঁলোকৰ সদিচ্ছা নাই। আৰু চতুৰ্থতে মই ক'ব বিচাৰোঁ, বিহপুৰীয়া সমষ্টিৰ যিজন বৰ্তমানৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা, ক'বলৈ লাজ লাগিছে, তেখেত এজন ছাত্ৰ নেতা আছিলে। তেখেতে আজি পৰ্যন্ত বিধানসভাত যি আপুনি শ্বহীদৰ প্ৰসংগ উত্থাপন কৰিলে, তেখেতে আজিলৈকে কিন্তু শ্বহীদৰ প্ৰসংগ আমাৰ বিধানসভাত উত্থাপন কৰি নাপালে। বিহপুৰীয়া সমষ্টিৰ কেইবাজনো শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত অসম চুক্তি ৰূপায়ণ হ'ল বা অসমখনৰ বৰ্তমানৰ পৰ্যায় পাইছে, কিন্তু তেখেতে সেই শ্বহীদসকলক সন্মান দিবলৈ আজিলৈকে সক্ষম নহ'ল। মই নকওঁ কংগ্ৰেছে ভাল কাম কৰিছে, বিগত 70 বছৰে কংগ্ৰেছেও কিন্তু ভাল কাম কৰা নাই। বিৰতিৰ পিছত আমি আপোনাৰ ওচৰত আহিম। প্ৰসংগ এটাই, দুটাকৈ অৰাজনৈতিক সংগঠনৰ অভিযোগ। এটা হ'ল যে বিহপুৰীয়াৰ স্বাস্থ্যৰ গোটেই স্বাস্থ্য সেৱাৰ বিষয়টো পুতৌজনক। ৰাস্তা ঘাটৰ কথাটো আহিছে, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মুখে যোৱা ৰাস্তাটোৰ প্ৰসংগও আহিছে। গতিকে এতিয়া সদৌসম ছাত্ৰ সন্থাই কৈছে যে গুৱাহাটীলৈ আহিলে সতীৰ্থৰ সন্মুখত লাজ পাবলগীয়া অৱস্থা। গতিকে এই কথাখিনি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজনৰ পৰা বিৰতিৰ পিছত জানিবৰ কাৰণে চেষ্টা কৰিম। উভতি আহিম বিৰতিৰ পিছত। সংগঠনৰ মন্তব্য ল'লোঁ, স্বাস্থ্য আৰু ৰাস্তা ঘাটৰ প্ৰসংগটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। সদৌসম ছাত্ৰ সন্থাই নহয়, অসমৰ জাতীয় জীৱনৰ সকলোৰে কাৰণে এটা আৱেগৰ মুহূৰ্ত আছিল 855জন শ্বহীদক যি কংগ্ৰেছে ৰাজপথত 2 মিনিটকৈ পাব, কংগ্ৰেছে ৰাজপথত মৰিয়াই লাঠিৰে হত্যা কৰিছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনে। যে তাৰ ন্যায়টো দূৰৰ কথা, বিজেপি গভৰ্ণমেণ্ট অহাৰ পাছতহে সেই শ্বহীদ পৰিয়ালসমূহে কিবা নহয় কিবা আৰ্থিক সাহায্য পায়। আন্দোলনত শ্বহীদ হোৱা 5জনৰ কথা আপোনালোকে কি ক'ব? বিজেপি চৰকাৰ, হিমন্ত চৰকাৰৰ আন্দোলনত হোৱা 5জন শ্বহীদৰ বিষয়ে আপুনি কিবা ক'ব নেকি? দ্বিতীয়তে হ'ল আমাৰ উন্নয়নটো হ'ল এটা গতানুগতিক প্ৰক্ৰিয়া। ইতিমধ্যে মাধৱদেৱ ইউনিভাৰ্চিটিৰ ৰাস্তাৰ কথা কৈছিল, সেইটো 26 লাখ কোটি টকা এটা ডাঙৰ প্ৰজেক্ট। এইটো 1 মিনিটতে হৈ নুঠে। উন্নয়নটো বছৰ নোহোৱা উন্নয়ন এটা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে যে কৰিবলৈ লৈছে, তেখেতলোকে তাৰ বাবে আমাক শুভেচ্ছা দিব লাগে। মই বিৰোধী পক্ষৰ সদস্যসকলক আমাৰ লগত সহযোগিতা কৰিবলৈ আহ্বান জনাম এই কাৰণেই যে তেখেতসকলে কৰিব নোৱাৰা কিছু স্বপ্ন, যিটো আমাৰ স্বাস্থ্যৰ কথা কৈছে। ইতিমধ্যে আমি নাৰায়ণপুৰ আদৰ্শ মেডিকেলখনক 100 বেডেড মেডিকেলৰ কাৰণে আমাৰ কাম কাজ চলি আছে। ডক্টৰ কেনেকুৱা ধৰণৰ আছে? বেড হেজাৰখন হ'লেও ডক্টৰ কেনেকুৱা ধৰণৰ আছে জনাব নেকি? তাত এজন আমাক এটা দিয়া জৰিপ আছে। সুন্দৰৰূপে প্ৰতিষ্ঠা কৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ সদিচ্ছা আৰু কাম সম্পূৰ্ণ কৰি ৰাইজক দেখুওৱা যিটো আস্থা, সেই আস্থাত আমি ইতিমধ্যে 24 চনৰ নিৰ্বাচনত 28,000 অধিক ভোটত ভাৰতীয় জনতা পাৰ্টীয়ে বিহপুৰীয়াৰ পৰা লিড পাইছোঁ। মই দুইগৰাকী জাতীয় সংগঠনৰ নেতাকে আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। তেখেতসকলে থকা কাম কাজকেইটা কি কৰিব লাগিব, আমাক আগন্তুক আমাৰ প্ৰাৰ্থীজনে যাতে সম্পূৰ্ণ কৰিব লাগে, তেখেতলোকে মনত পেলাই দিয়াৰ কাৰণে আমি তেখেতলোকক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আদৰি ল'ব। ইতিমধ্যে কৈছে স্বাস্থ্যৰ কথা ক'লে, ৰাস্তা ঘাটৰ কথা ক'লে, নাৰায়ণ ভূঞাক কিহৰ বাবে আদৰি ল'ব? কংগ্ৰেছৰ বিহপুৰীয়া সমষ্টিত যিটো কংগ্ৰেছৰ প্ৰেক্ষাপট, নাৰায়ণ ভূঞাদেৱে যিখিনি কাম কৰিছে যোৱা 10 বছৰত, দেৱানন্দ হাজৰিকাদেৱ আৰু ডক্টৰ অমিয় কুমাৰ ভূঞাদেৱ বিধায়ক হৈ থকাতে 10 বছৰ যিখিনি কাম কৰিব নোৱাৰিলে, তাতকৈ বহুত বেছি কাম ৰাম ভূঞাদেৱে কৰিলে। 25টাতকৈ বেছি ৰাস্তা, 25টাতকৈ বেছি ৰাস্তাত বাহন দলং বনাই দিছে, 80টাতকৈ বেছি বোকামৰ ৰাস্তা। কংগ্ৰেছে যদি ইমান, বিজেপিয়ে যদি ইমান উন্নয়ন কৰিছে, 80টা ৰাস্তা বনাই হৈ কিয় থাকিব লগা হ'ল? মই এটা পোনপটীয়া প্ৰশ্ন সোধক যে ইমান কিয় থাকিবলগীয়া হ'ল? 80টাতকৈ বেছি ৰাস্তা কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টীৰ হ'ল। ঠিক আছে। অনুষ্ঠান সামৰিব লাগিব। আমি ছাৰৰ পৰা আমি মুখনিটো মাৰিব বিচাৰিছোঁ। ছাৰৰ পৰা ডিবেট শেষ হৈছে, আমাৰ অনুষ্ঠান সামৰিব লাগিব। ছাৰ, শেষত বিহপুৰীয়া ভোটাৰসকলৰ প্ৰতি আপোনাৰ পৰা এটা আহ্বান। মই সন্মানীয় আমাৰ বিহপুৰীয়া সমষ্টিৰ সকলো ভোটাৰৰ প্ৰতি এটা আহ্বান জনাইছোঁ যে প্ৰথম কথাটো হ'ল
প্ৰতিটো ৰাজনৈতিক দলে এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব। সেই কথাটো আপোনালোকে লক্ষ্য ৰাখিব। প্ৰতিটো ৰাজনৈতিক দলে এখন ৰাজনৈতিক ইস্তাহাৰ প্ৰকাশ কৰিব আৰু প্ৰতিজন প্ৰাৰ্থীয়ে এখন ইস্তাহাৰ প্ৰকাশ কৰিব। সেই ইস্তাহাৰখন কিন্তু আমি পঢ়িব লাগিব। তেতিয়া আমি গম পাম যে আচলতে ৰাজনৈতিক দলৰ ব্যক্তিবিলাকে বা প্ৰাৰ্থীসকলে কি কৰিব বিচাৰিছে। আজিৰ তাৰিখত আমি তৰ্ক কৰিছোঁ সঁচা কথা, কিন্তু শুনক, তাৰমানে প্ৰতিটো ৰাজনৈতিক দলে নিজাকৈ এখন ৰাজনৈতিক ইস্তাহাৰ প্ৰকাশ কৰিব। 1 নম্বৰ কথা, বিজেপি, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, CPI, CPM, UDF যিকোনো দলে এখন ৰাজনৈতিক ইস্তাহাৰ প্ৰকাশ কৰিব, সেইখন আমি পঢ়িম। দ্বিতীয় কথা, বিহপুৰীয়াৰ যিসকল ভৱিষ্যতৰ প্ৰাৰ্থী হ'ব তেখেতসকলৰ ইস্তাহাৰবিলাক পঢ়িম। আজি মোৰ সময় নাই, প্ৰত্যেকজন প্ৰাৰ্থীৰে ইস্তাহাৰ মোৰ হাতত মজুত আছে 36 বছৰৰ। সেইবিলাক আজি দীঘলীয়া নকৰোঁ। নিৰ্বাচনৰ সময়ত বহুতো কথা কৈ দিয়া হয়, পাছত ভোটাৰসকলে সাধাৰণতে ঠগ খায়। কিন্তু তাৰ মাজতে গণতন্ত্ৰ জীয়াই থাকিব লাগিব, ৰাইজ জিকিব লাগিব। কোনোবা এজন প্ৰাৰ্থী জিকাটো ডাঙৰ কথা নহয়, বিহপুৰীয়াৰ ৰাইজ জিকিব লাগিব। বিহপুৰীয়াৰ যিবিলাক মৌলিক সমস্যা সমাধান হ'ব লাগিব। আমি বহুত অপেক্ষা কৰিছোঁ। 67 চনৰ পৰা ইয়াত মই কৈছোঁ যে কিয় মানে আজিলৈকে এই কথাটো কিন্তু উত্তৰ লাগিব এবাৰ। যিজন প্ৰাৰ্থীয়ে মোৰ ঘৰলৈ যাব তেখেতক মই সুধিম, ইয়াত যে যিমানবিলাক প্ৰাৰ্থী উঠিব বিচাৰিছে কোনোবা এজনে সৎ সাহসেৰে ক'ব পাৰিবনে আজি যে মই এই দাবীটো এজেণ্ডাত প্ৰথম দিব পাৰিম? পাৰিবনে নহয়? গতিকে মই কৈছোঁ যে সমজিলাৰ লগত ইয়াৰ বিকাশৰ এটা সুসম্পৰ্ক আছে। আপোনালোকে জানিব যে সমজিলা যদি ঘোষণা কৰে বিহপুৰীয়াৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত সুবিধা হ'ব। ধন্যবাদ জনাইছোঁ অনুষ্ঠানত সকলোকে ধন্যবাদ জনাইছোঁ। ছাৰে বিশ্বাস কৰিব, ছাৰৰ একমাত্ৰ ছাত্ৰজন, ছাৰৰ নিজৰ সন্তানজনো দীনদয়াল বিশ্ববিদ্যালয়ত পঢ়াইছে। যে এইকাৰণে আমি ছাৰ আমাৰ লগত সহযোগিতা এইকাৰণে আছে, আমাৰ সৰ্বসাধাৰণ যিসকল নাগৰিক তেখেতলোকে আমাৰ লগত আছে কাৰণে আমি জানো যে আমি তেখেতলোকে আমাৰ লগত এই থাকিব, সহযোগিতা থাকিব। অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা শেষত উত্থাপন হৈছে, নিৰ্বাচনী ইস্তাহাৰ সকলোৱে প্ৰকাশ কৰে, কিন্তু নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰত্যেকটো প্ৰতিশ্ৰুতি যাতে পূৰণ হয় তাৰ বাবে বিবেক ভোটাৰসকল সচেতন হৈ থাকিব লাগিব, বিহপুৰীয়া ভোটাৰসকল সচেতন হৈ থাকিব লাগিব। ইয়াৰ লগে লগে ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেটৰ পৰা মই লেডি সৰুৱে বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।